আজি আমি খণ্ডটিত এনে এগৰাকী মেধাসম্পন্ন এসময়ৰ ছাত্ৰ আৰু এতিয়াৰ শিক্ষাগুৰু বৰ্তমান এগৰাকী খুব চৰ্চিত এগৰাকী শিক্ষাগুৰু ৰামানুজ গোস্বামী আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। এই মেথছটো সেইকাৰণে লাগে কনফিডেঞ্চটোৰ কাৰণে, কিন্তু প্ৰেক্টিকেল লাইফত ইমান বেছি একো কাম নাই আকৌ। A+B² এইখিনি কি কাম আছে? A+B² সাধাৰণ মানুহ এটা এনেই ইয়াত দেখা বস্তুবিলাকৰ মাজত মই দেখাই দিব নোৱাৰিম, কিন্তু নাম্বাৰটোতো এটা মিনিং আছে ন। 2+2টো সদায় 4 হ'ব। চ' মেথামেটিক্সৰ এটা ইউনিক আইডেণ্টিটি আছে, আৰু 2+2 হোল স্কুৱেৰ কৰি দিলে A+B² বা 2+3² কৰি দিলে সেইটো ফৰ্মুলাই ভাঙিলেহে তোমাৰ শুদ্ধ উত্তৰটো ওলাব, 5² ওলাব। তাৰমানে মই ক'ৰবাত পাইছিলোঁ দেই, মানে মই ধৰিছোঁ বজাৰত কল কিনিবলৈ গৈছোঁ, তাত মই sin θ cos θ A+B² এই সূত্ৰ প্ৰয়োগ কৰি মই কল কিনিবলৈ নাযাওঁ, আপেল কিনিবলৈ নাযাওঁ। sin θ cos θ এইবিলাক কাম আহে নাই? কিন্তু সাধাৰণ মানুহে ঠেলা ওলা এটাও জানে যে ঠেলাখন টানিবলৈ উজু নে ঠেলিবলৈ উজু, কোৱাচোন কোনটো উজু? মোৰ কনফিউজ দেই। তাত sin θ cos θ সোমাই আছে। ড্ৰিমবোৰ আচলতে সলনি হৈ থাকিব লাগে দেই। ড্ৰিম একদম সৰুতেই লৈ লোৱা ড্ৰিমটোৱে যে ট্ৰু হ'লে তুমি ছাকচেছফুল হ'বা সেইটো নহয়। গীটাৰ শিকাওঁতে ল'ৰা ছোৱালীবিলাকে কয় যে ভাল শিকোৱা, আৰু আগতে মই যেতিয়া স্কুলত পঢ়ি থাকোঁ তেতিয়া মানে কিবা এটা নুবুজিলে টিচাৰে কোৱাটো নুবুজিলে মোক সোধেহি। আৰু মই কৈ দিয়াটো তাহাঁতি বিৰাট ভালকৈ বুজি পায় যে তই বিৰাট ভাল টিচাৰ হ'বি, কিন্তু সেইবোৰ মনত পৰিলে লাহে লাহে। তাৰপিছত মই পঢ়াবলৈ ল'লোঁ, তাৰপিছত চলি গ'ল। আৰু হাৰ্ডৱৰ্ক শ্বুড বিট টেলেণ্ট, নহ'লে টেলেণ্টেডকেইটাই আগবাঢ়ি গৈ থাকিব। হাৰ্ডৱৰ্ক কৰি একো নাপালে নহ'ব নহয়। যদি 10 ঘণ্টা পঢ়ি যদি আগবাঢ়িব পৰা 1 ঘণ্টা পঢ়া চোকা ল'ৰাটোতকৈ, দেন চ' বি ইট। মই ছেকেণ্ড বেঞ্চাৰ আছিলোঁ, মানে ফ্ৰণ্টে ধৰিব পাৰে। ফ্ৰণ্টত যাবলৈ মোৰ অলপ সাহসটো কম আছিলে, মই ইণ্ট্ৰভাৰ্ট আছিলোঁ। আচ্ছা, মই যদি সৰুতে আপোনাৰ নিচিনা টিচাৰ এজন পোৱা হ'লে, মোৰ তেতিয়া ছায়েন্স আৰু মেথছৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে হ'লে আজি মই চাগে কিবা এটা ভাল ইঞ্জিনিয়াৰে হৈ থাকিলোঁ হ'লে। এতিয়া ভাল হৈ আছে, কি বেয়া হৈছে? নহয়, মানে ছায়েন্সৰ প্ৰতি একদম মানে গুৰ মাৰি দিছিলে ন মোক। ছায়েন্সক গুৰ মাৰিলোঁ, মেথছক গুৰ মাৰিলোঁ সৰু মেট্ৰিক পিছত। এতিয়া মোক মানে এতিয়া মোক মাৰি আছে মানে। নমস্কাৰ, এখন বেক বেঞ্চত বহি দ্য বেক বেঞ্চাৰ্ছৰ অন্য এটা খণ্ডলৈ স্বাগতম জনাইছোঁ। ধৰি লওক আপুনি মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰিছিলে। আপুনি ষ্টেণ্ড কৰাৰ পিছত আপোনাৰ জীৱনৰ লক্ষ্য কি হ'ল হ'লে খন্তেক সময়ৰ বাবে আপুনি ভাবি চাওকচোন। নিশ্চিতভাৱে আপুনি মেট্ৰিকত ষ্টেণ্ড কৰাৰ পিছত আপোনাৰ পৰিয়ালেই হওক বা আপোনাৰো লক্ষ্য কিছু চিকিৎসক হোৱাৰ হ'ব পাৰে, কাৰোবাৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, কোনোবাই হয়তো বিদেশত নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব পাৰে, ন বিভিন্ন ধৰণৰ সপোন দেখিব পাৰে। আজি আমি খণ্ডটিত এনে এগৰাকী মেধাসম্পন্ন এসময়ৰ ছাত্ৰ আৰু এতিয়াৰ শিক্ষাগুৰু, যিয়ে 2004 বৰ্ষত ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছিলে, বৰ্তমান এগৰাকী খুব চৰ্চিত এগৰাকী শিক্ষাগুৰু, আমি তেওঁৰ সৈতে আজি খণ্ডটিত কথা পাতিম, খুব ইনফৰ্মেলি কথা পাতিম। আজি আমি কথা পাতিম পদাৰ্থ বিজ্ঞানৰ কথা। আজি আমি কথা পাতিম অসমৰ সাম্প্ৰতিক শৈক্ষিক দিশটোৰ কথা, শৈক্ষিক প্ৰেক্ষাপটৰ কথা পাতিম। পদাৰ্থ বিজ্ঞানৰ নতুন নতুন কি কথা আছে, পদাৰ্থ বিজ্ঞানত কি জানিবলগীয়া আছে, আমাৰ দৈনন্দিন জীৱনত পদাৰ্থ বিজ্ঞানৰ কাম কি আছে। তাৰোপৰিও এই কথাখিনিৰ উপৰিও আচলতে আমি সেই শিক্ষাগুৰুগৰাকীৰ সৈতে আমি কথা পাতিবলৈ বিচাৰিম, যিগৰাকীয়ে হয়তো নিজৰ সপোনক এটা সময়ত এৰি এটা নতুন সপোন, যিটো প্ৰকৃত যোনটো বাস্তৱ সপোন, সেই বাস্তৱ সপোনটোৰ দিশে আগবাঢ়ি আহিছিলে। ধাৰাবাহিক যোনটো মানুহে চিন্তা কৰে, সেই চিন্তাবিলাকৰ পৰা আঁতৰি আহি নিজৰ সপোন পূৰণ কৰিবৰ কাৰণে এটা এইখিনি এটা সমাজ সেৱা কৰিবৰ কাৰণে আচলতে ওলাই আহিছে বুলি ক'লেও ভুল কোৱা নহ'ব। আমাৰ লগত আছে খুব মেধাসম্পন্ন এগৰাকী শিক্ষাগুৰু ৰামানুজ গোস্বামী, আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। অলপ আমি ইনফৰ্মেলিয়ে কথা পাতিম, আৰু যিখিনি বিষয়ত আমি আচলতে কথা পাতিম সেই বিষয়খিনি মইতো সাধাৰণতে বেক বেঞ্চাৰ্ছ হিচাপে মই পদাৰ্থ বিজ্ঞানৰ কথা একো নাজানো, মই আৰ্টছৰ হয়, আগতীয়াকৈ কৈ দিছোঁ। আৰু আমি ইতিমধ্যে পৰিচয়টো দিছোঁৱেই, এওঁ হৈছে ৰামানুজ গোস্বামী, এগৰাকী খুব চৰ্চিত শিক্ষাগুৰু, যিয়ে আচলতে জীৱন গঢ়িবৰ কাৰণে, এইখিনি প্ৰজন্মক গঢ়িবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰি আছে। আমি দেখি আছোঁ, শুনি আছোঁ বহুদিনৰ পৰা। সেইকাৰণে আমি আজি তেওঁৰ ওচৰলৈ আহিলোঁ কথা পাতিবলৈ। খুব ইউনিক মানুহ, আপুনি চাওক, আজি খণ্ডটি ভালদৰে চাওক, উপভোগ কৰক।
প্ৰথমতে বাকী চব ঠিকে চলি আছে খবৰ খাতি খবৰ খাতি একদম ঠিকে আপোনাৰ কথা বহুত শুনি আছিলোঁ মানে যে মানে মেট্ৰিকত এনেকৈ 2004 বৰ্ষত ষ্টেণ্ড কৰিছিল আপুনি চাকৰি কৰিছিলে এৰি আহি এইখিনিয়ে মানে মানে ষ্টুডেণ্টক আপুনি জীৱন গঢ়িবৰ কাৰণে নিজৰ চেষ্টা চলাই আছে খুব ভাল লাগিছিলে মানে যেতিয়া আমি আপোনাৰ বিষয়ে জানিছিলোঁ শুনিছিলোঁ হয় আমি আপোনাৰ ৰামানুজ গোস্বামী বুলি বহুতেই হয়তো চিনি পায় আপুনি যোৰহাটত ঘৰ আপোনাৰ আমি আপোনাৰ গোটেই জীৱন সংগ্ৰামৰ কথা বা আপোনাৰ বৰ্তমান কি কেনেদৰে কি চলি আছে এইখিনি কথা পতাৰ আগতেই আমি অকণমান শৈশৱৰ বিষয়ে আপোনাৰ শৈক্ষিক যাত্ৰাটোৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম আচ্ছা শৈক্ষিক মানে শৈশৱ আৰু শৈক্ষিক যাত্ৰা সৰুতে মই নাগালেণ্ডত আছিলোঁ মোৰ দেউতাৰ চাকৰি সূত্ৰে নাগালেণ্ডত ট্ৰেন্সফাৰ হৈছিলে ত' নাগালেণ্ডত থাকোঁতেই মই সৰুতে তাত থকা মানুহবিলাকৰ মিউজিকৰ প্ৰতি খুব এটা মানে বেছি টেলেণ্ট আছিলে মই বেছি টেলেণ্ট বুলি ক'লে ভুল হ'ব মানে খুব ইণ্টাৰেষ্ট আছিলে আৰু কোনেও তাত মিউজিকটো মানে অকণো দ্বিধা নকৰাকৈ গায়ো শুনায় আৰু শুনেও আমাৰ ইয়াত ধৰক এতিয়া আপুনি যদি পটককৈ সৰু ল'ৰা এটাক কিবা এটা গাবলৈ কয় অকণমান লাজ কৰে তাত কিন্তু পটককৈ গাই দিয়ে তাৰমানে মোৰ সেইটো খুব ভাল লাগিছিলে আৰু তাত গীটাৰখন খুব প্ৰচলিত মই সেইকাৰণে নাগালেণ্ডত মিউজিকৰ প্ৰতি খুব আকৰ্ষিত হৈছিলোঁ আৰু নাগালেণ্ড বা শ্বিলং তেনেকুৱা জেগাবিলাকত মই দেখিছোঁ ৰক কালচাৰটো আছে অলপ কিন্তু মই সৰুতেই অকণমান পাইছিলোঁ মোৰ মা দেউতাৰ ফালে ইমান নহ'লেও মাৰ ফালে কিন্তু মিউজিকৰ এটা বেকগ্ৰাউণ্ড আছিলে ক্লাছিকেল মিউজিক গোটেইটো ইণ্ডিয়ান ক্লাছিকেল মিউজিক চবেই শিকা আছিলে মা মাহী আইতা সকলোৱে ইণ্ডিয়ান ক্লাছিকেল মিউজিকে শিকা আৰু ময়ো সৰুতে মানে এনেকৈ মন্দিৰত ভজন তাৰপৰা তেনেকৈ গাই মেলি গোৱা ইমান মোৰ ট্ৰেইনিং নাই কিন্তু মই তেনেকৈ মিউজিকটো জানিছিলোঁ কিন্তু যিমানখিনি জানিছিলোঁ মই তাবলা শিকিছিলোঁ সেইবিলাক তাৰমানে ইণ্ডিয়ান ক্লাছিকেলবোৰে শিকিছিলোঁ কিন্তু পিছত মই কেইটামান গান শুনিলোঁ প্ৰথমতে MLTR বুলি এটা বেণ্ড আছিলে তাহাঁতৰ কেইটামান গান শুনিলোঁ চামডে সেইকেইটা শুনি পেলাই মানে মোৰ বিৰাট আপ্লুত হ'লোঁ তাৰপিছত লাহে লাহে মোৰ ৱেষ্টাৰ্ণৰ পিনে ধাউতিটো বাঢ়িলে মোৰ গীটাৰ এখন লগা হ'ল গীটাৰ মানে একষ্টিক গীটাৰখনে প্ৰথমতে ল'ব লাগে বুলি মই গম পালোঁ গীটাৰখন মই সৰুতেই মানে ধৰিব নোৱাৰোঁতেই ক্লাছ 7 মানতে কিনিলোঁ ডাঙৰ একষ্টিক গীটাৰ এখন প্ৰথমতে গীটাৰখন বহুত ডাঙৰ নিচিনা লাগিছিলে মোৰ লাহে লাহে বজাই দেখিছোঁ এখন ইমান ডাঙৰো নহয় মই পাৰিম তেনেকৈ আহি গীটাৰ বজাবলৈ শিকিলোঁ এজনৰ শিক্ষাগুৰুৰ ওচৰত অমিতাভ বৰুৱা ছাৰ তেওঁৰ ওচৰত মই শিকিলোঁ গীটাৰ শিকি মই বিৰাট আনন্দ লাভ কৰিছিলোঁ শৈশৱত আপুনি নাগালেণ্ডত কেতিয়ালৈকে কিমান নাগালেণ্ডত মই 3 বছৰ আছিলোঁ তেতিয়া একদম সৰু আছিলোঁ তাত মানে স্কুল গৈছিলোঁ স্কুল মই LKG UKG বুলি কয় তাত সেইকেইটা মই তাত পঢ়া 1ৰ পৰা মই যোৰহাটলৈ আহিলোঁ আৰু তাতে সেই বেছটো বনিলে কিন্তু ৱেষ্টাৰ্ণ কালচাৰ সেইটো মোৰ তেনেকুৱা লাগে সেইকাৰণে মোৰ ধাউতিটো পিছত ৱেষ্টাৰ্ণৰ পিনে হ'ল মানে আপোনাৰ শৈশৱত মিউজিকৰ প্ৰতি এটা আকৰ্ষিত তাৰপিছত আপুনি যোৰহাটত আহি কোন স্কুলত নাম ভৰ্তি কৰিলে যোৰহাটত আহি মই প্ৰথমতে ৰয়েলকত আছিলোঁ 4লৈকে তাৰপিছত 5ত মই ডন বস্কো বাকচুঙলৈ গ'লোঁ তেতিয়া দেউতাৰ চাকৰি শেষ হৈছিলে কাৰণে আপোনালোক দেউতাৰ ট্ৰেন্সফাৰ আকৌ যোৰহাটলৈ হ'ল বা দেৰগাঁও ইয়াৰ পৰা কৰিব পৰা হ'ল আৰু আমাৰ ঘৰ যোৰহাটতে আছিলে আগতে বহুত মানে মানুহ এনেকৈ মানে আগৰ দিনৰ যোনখিনি শিক্ষিত মানুহ নাগালেণ্ড হওক বা অৰুণাচল হওক বহুতখিনি তাত মানে তেওঁলোকে ভাল ভাল অফিচাৰ ৰেংকত চাকৰি কৰে ন কৰে আপোনাৰ দেউতাই কি কৰিছিলে দেউতা SBI অফিচাৰ আছিলে আচ্ছা তাৰপিছত আপুনি স্কুলিং ইয়াত ডন বস্কোত আপুনি কিমান ক্লাছত মই 10লৈকে পঢ়িলোঁ তাৰ পৰাই আপুনি মেট্ৰিক দিছে তাৰ পৰাই মই মেট্ৰিক দিছোঁ তাৰ পৰা আপুনি সেই 2004 বৰ্ষত মেট্ৰিক দিছে মেট্ৰিক দি আপুনি অসমৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছিলে সেইটো সময়ত কেনেকুৱা লাগিছিলে সেইটো সময়তো খুব প্ৰচাৰো নহয় মানে আজি টিভি ছ'চিয়েল মিডিয়া বহুত থাকে সেই প্ৰচাৰবিলাক তেনেকৈ নহয় তেতিয়া অকল চেনেল এটা আছিলে ৱৰ্ল্ড ভিউ বুলি তাৰ পৰা এটা ইণ্টাৰভিউ হৈছিলে আৰু বাকী একো নাই অকণমান সম্বৰ্ধনা অনুষ্ঠানবোৰ হয় বৰকৈ মই যোৱা নাছিলোঁ চবলৈকে কিন্তু যিকেইটা একদম নগ'লে নহয় মই গৈছিলোঁ কাৰণ বেছিকৈ গ'লে আকৌ অকণমান মানে মাইণ্ডটো ডাইভাৰ্ট হৈ যায় আকৌ বেছি পঢ়িবলৈ আছেতো 11-12ত তেতিয়া কিন্তু সেই এৱেৰনেছটো অলপ কম আছিলে যে 11-12ত যে সাংঘাতিক জাম্প এটা আহিব পঢ়াত সেইটো এৱেৰনেছ তেতিয়া আমাৰ কম আছিলে আমি একেধৰণে পঢ়ি থাকিলে হ'ব বুলি ভাবিছিলোঁ আজিকালি কিন্তু ষ্টুডেণ্টে গম পায় যে 11ত বহুত জাম্প এটা আহিব ছায়েন্সত সেইকাৰণে আগৰ পৰাই প্ৰিপেয়াৰ হয় তেতিয়া বাতৰি কাকততো আপোনাৰ নাম আহিছিলে চাগে এইটো থাকেই বাতৰি কাকত আহে এতিয়া হ'লে ছ'চিয়েল মিডিয়া আপোনাৰ মানে ৰিজাল্ট দিছে আপোনাৰ আধা ঘণ্টাৰ পিছতে আপোনাৰ পূৰা অসমত গম পাই যায় আৰু তাৰপিছতে আপুনি
সেইটো সময়ততো আপোনাৰ পৰিয়ালৰ আপোনাৰ আকাংক্ষাও বাঢ়িলে যে মোৰ ল'ৰাটো স্থান পালে, আপোনাৰোতো আকাংক্ষা বাঢ়িলে হয় সাংঘাতিক ধৰণৰ। তাৰপিছতে আপুনি হায়াৰ ছেকেণ্ডেৰী ক'ত এডমিশ্যন ল'লে? হায়াৰ ছেকেণ্ডেৰী মই জে.বি. কলেজৰ পৰা পঢ়িছিলোঁ। জে.বি. কলেজ, আপুনি চায়েন্সত এডমিশ্যন লৈছিলোঁ। মানে চায়েন্সত সেইটো আপোনাৰ কোনোবাই ফ'ৰ্চ কৰিছিলে নে নিজে একদম আকৰ্ষিত হৈছিলে? নাই, মই চায়েন্স পঢ়িম বুলিয়ে আগৰ পৰা ডিচাইড কৰা। মানে আমাৰ এনেকুৱা এটা থাকে কনচেপ্ট যে মানে সেইটো চবৰে জানে বাৰু, এইটো সমালোচনা কৰাৰ মানে প্ৰয়োজনো নাই। প্ৰত্যেক মানে অভিভাৱকে বিচাৰে যে নিজৰ মানে ল'ৰা ছোৱালী ভাল হওক, ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক। সেইটো কাৰণে চায়েন্সটো বেছি ফিল্ড আছে কাৰণে অসম বা ভাৰতৰ নিচিনা ঠাইত সেইটো কাৰণে চায়েন্সত যাবলৈ ফ'ৰ্চ কৰে। আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হোৱা নাছিলে? এই ধাৰণাটোক আপুনি কি বুলি চায়? চায়েন্সৰ মানে চায়েন্সৰ প্ৰতি মানুহৰ কেনেকৈ ষ্টুডেণ্ট এটা আকৰ্ষণ হ'ব পাৰে? বহুতে চায়েন্সৰ ফিল্ডটো বেছি আছে কাৰণে চায়েন্সত জোৰ জবৰদস্তি পঠিয়াব বিচাৰে। সেইটো বহুত হয়। এই ধাৰণাটোক লৈ আপুনি কি ভাবে? মই ভাবোঁ যাৰ অবজাৰভেশ্যনটো ভাল বা অবজাৰভেশ্যনটো খুব সূক্ষ্ম তেওঁ চায়েন্সলৈ যাব লাগে। কিবা এটা বস্তু চালে, এতিয়া মই এই মাইকটো চালোঁ, মোৰ জানিবলৈ লগে লগে যদি মনটো যায় যে এই মাইকটোৱে কেনেকৈ কাম কৰিছে, মোৰ জানিবলৈ লাগেই, নাজানিলেগে মোৰ শান্তি নাই। অকণমান প্ৰিন্সিপলটো হ'লেকে জানিলোঁ প্ৰথমতে, তাৰপিছত মই সোমাই গ'লোঁ, তেতিয়া চায়েন্স ল'ব লাগে। বা ইঞ্জিনিয়াৰিঙত গ'লে আৰু লাভ হ'ব তেতিয়া। বস্তুবিলাকে কেনেকৈ কাম, আমি যিমান বস্তু দেখিছোঁ, এই মাইকটো, এই বেঞ্চখন, চবেইতো কোনোবাই বনাইছে ন, কোনোবাইতো তাত কাম কৰি বনাব লাগিব। আমি এনেই অকল কথা পাতি থাকিলে একো নহ'ব, হাতে কামে কৰিব লাগিব। সেই হাতে কামে কৰাটো যদি কৰিব সঁচাকৈ নিজেই জানিব খোজে, এতিয়া গান এটা তুমি নিজে বনাবলৈ ইচ্ছা যায়, তুমি এতিয়া মিউজিক লাইনত যাব পাৰা, কিন্তু গানটো শুনিও আনন্দ লাভ কৰিব পাৰি। যদি তুমি শুনিয়ে আনন্দ লাভ কৰিছা, নিজে নবজালেও হ'ব, সিমানকণতে তুমি সীমিত, তেতিয়া তুমি গানৰ লাইনত নগ'লেও হ'ব। কিন্তু তুমি যদি নিজে কৰিবলৈ ইচ্ছাটো যায়, তেতিয়াহে যাব লাগে। আচ্ছা, একদম ধুনীয়া কথা কৈছে। এতিয়া মোৰ মই যেতিয়া আপোনাৰ ইয়াত কথাটোত সোমাই আহিছোঁ, এই বস্তুবিলাক দেখিছোঁ, এইবিলাক আপোনাৰ বিভিন্ন যন্ত্ৰ পাতি দেখিছোঁ, এইবিলাক চায়েন্সৰ হয়। এইবিলাকৰ বিষয়ে মই জানিবলৈ কিন্তু ইণ্টাৰেষ্ট এটা আছে। আমি এইখিনিত সোমাম বাৰু। তাৰ আৰম্ভণিতে আমি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী আপুনি জে.বি. পৰা দিলে, তাত ৰিজাল্ট কেনেকুৱা হৈছিল? তাত ৰিজাল্ট মই সেইবাৰ ৰেংক নাপালোঁ, কিন্তু হায়াৰ ছেকেণ্ডেৰীত মানে ভাল আৰু ৰেংক ষ্টাৰ পাইছিলোঁ। বঢ়িয়া। আপোনাৰ সেইটো সময়ত ঘৰত এনে কৈছিলে নাই বা ইয়াতো ৰেংক চেংক পাব লাগে এক্সামৰ আগত? নাই, মোক ইমান ঘৰৰ পৰা প্ৰেছাৰ নিদিয়ে, কিন্তু মোক ঘৰত পঢ়িবলৈ ইনফেক্ট নকৈছিলেই, মই নিজেহে বেছি পঢ়ি থাকিছিলোঁ। আপোনাৰ ইচ্ছা গৈছিলে নাই যে মই মেট্ৰিকত স্থান পাইছিলোঁ, এইবাৰ হায়াৰ ছেকেণ্ডেৰীটো পাব লাগিব? সেইটো মই ইমান প্ৰেছাৰ লোৱা নাছিলোঁ, কিন্তু মই লাষ্টৰ পিনে গম পাই গৈছিলোঁ যে মই স্থান নাপাওঁ, কাৰণ হায়াৰ ছেকেণ্ডেৰীত বহুত পঢ়াটো টান হৈ যায়, আৰু সেইটো লেভেলত মই পঢ়া নহ'লে, তাৰমানে নিজৰ ফালৰ পৰা নহ'লে। মই অকণমান মানে এৱেৰনেছটো মোৰ কম আছিলে যে ইমানখিনি সময় মই দিব লাগিব। সেইটোকে মই এতিয়াৰ ল'ৰা ছোৱালীবিলাকক তাৰমানে খুব তাহাঁতি যাতে পাৰে বা স্থান পাওক নাপাওক, কিন্তু তাহাঁতি যাতে ভাল ৰিজাল্ট এটা কৰে, খুব ভাল, নিজে ভবাতকৈ ভাল ৰিজাল্ট এটা যদি কৰিব পাৰে, তাত বহুত সুখী হয়, তেতিয়া মোৰ ভাল লাগে। একজেক্টলি। আৰু আপোনাৰতো এতিয়া যথেষ্ট আপোনাৰ ষ্টুডেণ্টছ আছে, আপুনি এখন হেৰিয়তো আপুনি স্কুলতো আপুনি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত কৰোঁ। আচ্ছা। তাৰপিছতে আপুনি নিজৰো এটা আপোনাৰ ক্লাছ কচিং আছে আপোনাৰ? আছে। তো এই যেতিয়া ষ্টুডেণ্টখিনিক পায়, ষ্টুডেণ্টখিনিক আপুনি মানে কেনেধৰণে মটিভেট কৰে? যে মানে তহঁতে স্থানক লৈ মটিভেটেড কৰে নে আপুনি মানে যে বাস্তৱিক জীৱনটোক বুজিবলৈ মটিভেট কৰে? বাস্তৱিক জীৱনটো বুজিবতো লাগিবই, তাৰ লগতে ছাবজেক্টটোৰ প্ৰতি তাহাঁতক মানে ইণ্টাৰেষ্টটো জন্মাই দিয়াটোৱে মোৰ দায়িত্ব। তাৰপিছত তাহাঁতে নিজেই কৰি ল'ব। তাহাঁতে যেতিয়া ইণ্টাৰেষ্টটো পাব, কিবা এটা বস্তু বুজাই দিলে আৰু সেইমতে আনচাৰটো যেতিয়া ওলাইগৈ, তাৰ পৰা এটা ডোপামিন বুষ্ট এটা আহে। সেই ডোপামিন বুষ্টটো যেতিয়া পাই যায়, তাহাঁতে সেইটো আকৌ বাৰে বাৰে কৰিবলৈ চায়। এটা বস্তু যেতিয়া ঠিক কৰি লয়, মই এইটো কৰিম, এইটো পাৰিম, যেতিয়া পাৰি যায়, তাৰ পৰা যিটো ডোপামিন বুষ্ট পায়, ডোপামিন বুষ্ট মানে বুজিছা নহয়? মই ভালকৈ নাই বুজা। ডোপামিনটো এটা ফিল গুড কেমিকেল ব্ৰেইনৰ। চ' সেইটো যেতিয়া আমাৰ ব্ৰেইনত ছিক্ৰেট হয়, তেতিয়া আমাৰ খুব মনটো ভাল লাগে। এতিয়া তুমি যদি খুব ভাল খানা এটা খাবলৈ তোমাৰ আগত আহিছে আৰু তোমাৰ এতিয়া ডোপামিনটো ৰিলিজ হয় ব্ৰেইনত। চ' ডোপামিনটোৰ ওপৰতে গোটেই চলি আছে আচলতে গোটেই কাহিনী। ডোপামিনটো কোনে ক'ত পায় সেইটোৰ ওপৰতে তেওঁ কি বিচাৰিব সেইটো ডিটাৰমাইন হয়। চ' সেই অংকটো ছল্ভ কৰি যদি ব্ৰেইনৰ সেইটো কেমিকেল ৰিলিজ কৰাব পাৰে, হ'ব। যদি তাৰ কেইবাবাৰো আহে, এবাৰ ঠিক কৰি ল'লে মই এইটো ছল্ভ কৰিম, সেইটো তেতিয়া এডিকশ্যন নিচিনা হৈ যায়। মানে সেই ডোপামিনটো পাবলৈকে সি আকৌ ছল্ভ কৰি থাকিব। সেই বস্তুটোৱে ইচ্ছা শক্তি বৃদ্ধি কৰে নেকি? ইচ্ছা শক্তি বৃদ্ধি কৰিব। ইচ্ছা শক্তিটো তাৰমানে প্ৰথমতে বেছি দৰকাৰ হয়, পিছত সেইটো এডিকশ্যনতে, সেইটো বিৰাট ভাল এডিকশ্যন, কিন্তু এইবিলাক এডিকশ্যনতকৈ সেইটো এডিকশ্যন হৈ গ'লে কিন্তু তাৰ ওপৰত এডিকশ্যন নাই পঢ়া ল'ৰা ছোৱালীৰ কাৰণে। যেতিয়া কষ্ট কৰে আৰু ৰিজাল্টটো পায়, আকৌ কষ্ট কৰে আকৌ ৰিজাল্টটো পায়, আকৌ কষ্ট কৰে আকৌ ৰিজাল্টটো পায়, তেতিয়া সি জানিব যে মই কৰিব নোৱাৰা কাম নাই আচলতে। তেতিয়া সি যিটো কনফিডেঞ্চ লেভেলটো তাৰ হাই হৈ যায়, তেতিয়া সি নিজেই ছল্ভ কৰিব চব, সি নিজেই বিচাৰি অংক ছল্ভ কৰিব, মই একো কৰিব নালাগে, মই জাষ্ট প্ৰথমতে তাক দিশটো দেখুৱাই দিব লাগে।
সেইটো কৰিবলৈ মই বেছি ট্ৰাই কৰোঁ। এটা চাইণ্টিফিক এটা কনচেপ্ট হয় এইটো ন? কনচেপ্ট হয়। বহুতে নাজানে চাগে, মই নিজে ইভেন প্ৰথম শুনিছোঁ মানে, বহুত ইণ্টাৰেষ্টিং হয়। তাৰ আপুনি এই গোটেই বস্তুবিলাকতো অলপ ফিজিক্সৰ বস্তুৱে চাগে, মানে ফিজিক্সৰ মানে চায়েন্সৰ আৰু মানে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, নিউৰ' ফিজিক্স সেইবোৰ চব সোমাই থাকে। আপুনিতো এতিয়া মানে খুব বেছি চৰ্চাত থাকে আপুনি ফিজিক্সৰ এগৰাকী ভাল শিক্ষক বুলি। দৰ্শকসকলক জনাই থওঁ, ৰামানুজ গোস্বামী ডাঙৰীয়া মানে কি হ'ল, তেওঁক ফিজিক্সৰ পদাৰ্থ বিজ্ঞানৰ এগৰাকী খুব ভাল শিক্ষক বুলি জানে। মই তেনেকেই শুনিছোঁ যে তেওঁ ফিজিক্স খুব ভাল পঢ়োৱা এজন যোৰহাটৰ, মানে থাকে ন মানুহৰ মুখে মুখে চৰ্চা হৈ থাকে যে ফিজিক্স কোনে পঢ়ায়, কি টিচাৰ। এই ফিজিক্সৰ কাৰণে এওঁ কিন্তু এটা নাম আছে, আৰু সেইটো নাম আৰু তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। আমি কাৰোবাৰ নাম এটা শুনিলে বা ভাল কাম কৰি থকা মানুহৰ নাম শুনিলে আমি তেওঁৰ বিষয়ে জানিবলৈ, আপুনি যে ক'লে প্ৰথমতেই যে মানুহৰ ইচ্ছা যোনটো যায় জানিবলৈ, তো সেই বস্তুটো আমাৰো হয় মানে যে কোন হয় মানুহজনৰ বিষয়ে জানিবলৈ। তেতিয়া আচলতে তেনেকৈ গম পাইছিলোঁ আপোনাৰ বিষয়ে, আৰু ষ্টেণ্ড কৰাৰ কথা গম পাইছিলোঁ। আপোনাৰ ফিজিক্সৰ প্ৰতি ইণ্টাৰেষ্টটো আপোনাৰতো আহিব লাগিব প্ৰথম ইণ্টাৰেষ্ট। ফিজিক্স এটা খুব টান ছাবজেক্ট হয়, যিবোৰ আমাৰ মূৰৰ ওপৰে গুচি যাব, চলিডালো স্পৰ্শ কৰিব নোৱাৰিব। আমিতো আৰ্টছৰ ষ্টুডেণ্ট হয়। মানে আপোনাক কেনেকৈ মানে আপোনাৰ অভিৰুচি কেনেকৈ বঢ়াইছিলে ফিজিক্সৰ প্ৰতি? পদাৰ্থ বিজ্ঞান ইমান এটা হাৰ্ড ছাবজেক্ট। মোৰ আচলতে দুইজন ককা মোৰ শিক্ষক। আচ্ছা। মাৰ ফালৰ ককা, দেউতাৰ ফালৰ ককা, দুইজনে শিক্ষক। দুইজনৰ পৰাই চাগে টিচিং কোৱালিটিটো অকণমান হয়তো জেনেটিকেলিও আহিব পাৰে, সেইটো মেটাৰ কৰে কিন্তু মই জনাত। আৰু ফিজিক্সৰ বিষয়ে জানিবলৈ মোৰ ককা ত্ৰৈলোক্যনাথ গোস্বামীয়ে মোক এখন কিতাপ দিছিলে সৰুতেই। মই সেইখনৰ বিষয়ে ষ্টুডেণ্টকো কওঁ, আণ্ডাৰষ্টেণ্ডিং লাইট বুলি এখন কিতাপ দিছিলে। এখন সৰুতেই বুজিব পৰা, অকল 1000 ইংৰাজী শব্দ থকা এখন সৰু কিতাপ আছিলে। তাত লাইটৰ বিষয়ে বহুত জানিবলগীয়া কথা আছে তাৰমানে। আৰু সেইখনৰ প্ৰথম চেণ্টেন্সটোৱে আছিলে, লাইটটো এনেকুৱা এটা বস্তু যিটো আমি কেতিয়াও নেদেখোঁ। লাইটটো যেতিয়া বস্তুত পৰে আমি বস্তুটো দেখোঁ। আচ্ছা। লাইটটো ইনভিজিবল। তাৰমানে এতিয়া সূৰ্যৰ পৰা আৰ্থলৈকে যিটো লাইট আহি আছে, সেই লাইটটো আমি সূৰ্যৰ পৰা আৰ্থলৈকে মাজত কিমান গেপ আছে, সেইবোৰতো আন্ধাৰ স্পেচ। লাইটটো তাৰ মাজেদিও আহি আছে। তাত অবজেক্ট নাই কাৰণে তাত পোহৰ নাই। অবজেক্ট এটাত লাইটটো পৰিলে সি পোহৰ দিয়ে। পোহৰটো আমি পাৰ্চিভ কৰোঁ, তাৰমানে পোহৰ নিদিয়ে, আমি পোহৰটো ফিল কৰোঁ। আৰু পোহৰটো যে আমি ফিল কৰিছোঁ বা আমি পাৰ্চেপশ্যনটো যে পাইছোঁ পোহৰৰ, আমাৰ চকুত পৰি সি অপ্টিক নাৰ্ভেদি গৈ আমাক ব্ৰেইনক এটা ছিগনেল আচলতে পোহৰটো। সেইটো মই দেখিছোঁ, তুমি নেদেখিবও পাৰা। এতিয়া কিছুমান ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ ৰিজনৰ ৰেইজ আমি নেদেখোঁ, কিন্তু কিছুমান এনিমেলছে হয়তো দেখে। তেনেকুৱা কথাটো। এইটো মানুহৰ হেৰিত কিবা থাকে নেকি, চকুৰ লগত হওক বা এটা ফ্ৰিকুৱেঞ্চি ৰেঞ্জ আছে, ভিজিবল স্পেক্ট্ৰাম বুলি কওঁ আমি। সেইখিনি ফ্ৰিকুৱেঞ্চিৰ পৰা সেইখিনি ফ্ৰিকুৱেঞ্চিলৈকে আমি দেখা পাওঁ মানুহৰ। ইমান একদম ৰিজিড নহয় বাউণ্ডেৰীটো, কিন্তু আমি সেইটো ৰেঞ্জত দেখা পাওঁ, সেইটো ভিজিবল স্পেক্ট্ৰাম বুলি কয়। তাৰ উপৰিও এটা ভাষ্ট স্পেক্ট্ৰাম আছে কিন্তু ফ্ৰিকুৱেঞ্চিৰ, যিবোৰ আমি নেদেখোঁ। মানে তোমাৰ আল্ট্ৰাভায়লেট ৰে, ইনফ্ৰাৰেড ৰে, গামা ৰেজ, ৰেডিঅ' ৱেভছ, সেইবোৰ চব আছে। সেইবোৰ আমি একো নেদেখোঁ। যিটোক আমাক চকুৰে ৰেছপণ্ড কৰে, ব্ৰেইনে ছিগনেলটো দিব পাৰে যে কিবা এটা দেখিছোঁ, সেইটোহে আমি দেখোঁ। আপোনাৰ মানে এই বস্তু কিতাপখন পঢ়াৰ পিছত আপোনাৰ এই বস্তুবিলাকৰ প্ৰতি অলপ ইণ্টাৰেষ্ট আহিলে চাগে? আহিলে, নিশ্চয় আহিলে। প্ৰথম চেণ্টেন্সটোৱে মোক মানে আপ্লুত কৰিছিলে। সেইকাৰণে মই ছায়েন্স পঢ়িম বুলি বহুত সৰুতেই গম পাই উঠিছিলোঁ। মানে আপোনাৰ ছায়েন্সৰ প্ৰতি ধাউতি বৃদ্ধি কৰাত ককাৰ ভূমিকা আছে? আছে, নিশ্চয় আছে। তাৰ ছায়েন্সৰতো ঢেৰ পাৰ্ট থাকে, বায়'লজি হওক বা এইবোৰ কেমেষ্ট্ৰি ঢেৰ থাকে। তাৰ ভিতৰত আপুনি পদাৰ্থ বিজ্ঞানটোৰ প্ৰতি ইমান ইণ্টাৰেষ্ট কিয় হ'ল? মানে পদাৰ্থ বিজ্ঞানটো হিউমেন লাইফটো, প্ৰেক্টিকেল লাইফটোৰ লগত খুব বেছি ৰিলেটেড চাগে, এইটো কাৰণে নহয় জানো? মোৰ এটা কথা কিন্তু মোৰ মনত হিট কৰে যে পদাৰ্থ বিজ্ঞান মই পঢ়োঁ, মই ভাল পাওঁ নে মই বেয়া পাওঁ, পদাৰ্থ বিজ্ঞান বা ফিজিক্সে ইট ডাজন্ট গিভ এ ডেম এবাউট ইট। ফিজিক্সৰ মতেই কিন্তু ইউনিভাৰ্ছখন চলি থাকিব। মই ভাল পাওঁ, মই পঢ়িছোঁ, মই নপঢ়িছোঁ, সেইটো পিছৰ কথা। সেইটো কাৰণে আল্টিমেটলি তাৰমানে ফিজিক্সৰ মতেই গোটেই ইউনিভাৰ্ছ চলিব, এণ্ট্ৰপিৰ মতেই ইউনিভাৰ্ছৰ বিশৃংখলতা বাঢ়ি গৈ থাকিব, ফিজিক্সৰ মতেই চব চলিব। সেইটো মই জানিবলৈ ইচ্ছা যোৱাটো, যিটো এক্সিষ্টেঞ্চ, সেইটো জানিবলৈ ইচ্ছা গ'লে ফিজিক্স পঢ়াটো খুবেই দৰকাৰী বুলি মই ভাবোঁ। কিন্তু মই এইটো কোৱা নাই যে বাকীবোৰ ছাবজেক্টটো ইম্পৰ্টেণ্ট নহয়, বাকীবোৰ ছাবজেক্টটো সমানেই ইম্পৰ্টেণ্ট। মোক এইটোৱে মানে ইনস্পায়াৰ কৰিছিলে, সেইকাৰণে মই পঢ়িবলৈ বাছি ল'লোঁ। আৰু যিটো ছাবজেক্টত ইণ্টাৰেষ্ট আছে সেইটো পঢ়িলেহে মই খুব ভাগ্যৱান আচলতে যে মই সেইটো পঢ়া নাছিলোঁ। মই পিছত পঢ়িবলৈ নিজেই মোৰ গভৰ্ণমেণ্ট চাকৰি এৰি মই নিজেই পঢ়িলোঁ ফিজিক্সটো, ফ্ৰিলেন্সকৈ পঢ়িলোঁ তাৰমানে। মানে আৰু এটা কথা দেই, মানে ফিজিক্স বুলি ক'লে পদাৰ্থ এটা, পদাৰ্থ বিজ্ঞান যিহেতু পদাৰ্থৰ কথাই আমি টাচ কৰিব পৰা বস্তু বুলি ভবা হয়।
আপুনি যিখিনি ক'লে যে আপোনাৰ কথা হওক হিউমেন ব্ৰেইনৰ কথা ক'লে ডফামিন নে কিবা এটাৰ কথা ক'লে এই বস্তুটো মই ভাবোঁ মানুহৰ এইটোতো এটা পদাৰ্থ নহয় চাগে পদাৰ্থই চবেই পদাৰ্থ হিউমেন লাইফটোত কেনেকৈ মানে মানে ইণ্টাৰেক্ট কৰে পদাৰ্থ হিউমেন লাইফ মানে কি হিউমেন বুলি ক'লে তুমি মাইণ্ড এণ্ড বডিটোতো পদাৰ্থ হয় মাইণ্ডটো কিনো তুমি কোৱাচোন মাইণ্ডটো বডিৰ বাহিৰে কিবা এটা নাই আভ্যন্তৰীণ বস্তু বুলি ভাবোঁ মানে চিন্তা হওক এইটোতো ব্ৰেইনৰ পৰাই আহিব সেইটো ব্ৰেইনৰ কেমিকেলছৰ পৰাই আহিব ইণ্টাৰেষ্টিং হয় বস্তুবিলাক মানে হিউমেন লাইফটোত কেনেকৈ পদাৰ্থ বিজ্ঞানে হেৰি কৰে তুমি কিবা এটা মোক প্ৰশ্ন সুধিবা সেইটো তুমি ডিচাইড কৰিছা নাই তোমাৰ চাৰ্কামষ্টেঞ্চে ডিচাইড কৰিছা নে তুমি ডিচাইড কৰিছা ইজ ইট ডিটাৰমিনিষ্টিক অৰ ইজ ইট ফ্ৰী উইল সেইটো এটা ডাঙৰ প্ৰশ্ন তাৰমানে মই যেনিবা এইটো এতিয়া চুলোঁ এনেকৈ এই ডিভাইচটো সেই চোৱা মই যে চুম এই ডিভাইচটো মই এনেকৈ টাচ কৰিম সেই টাচ কৰা মোৰ ডিচিশ্যনটো মোৰ যিকেইটা নিউৰন ব্ৰেইনত ফ্ল' হোৱাৰ কাৰণে হ'ল সেই ডিচিশ্যনটো সেই নিউৰনকেইটাতো আগতেই ফ্ল' কৰিলে সেইকেইটা কোনে ফ্ল' কৰালে আচ্ছা কোনে কৰিলে ডিচিশ্যন মই কিবা এটা ভাবিবলৈ মোৰ নিউৰনকেইটা সেইটো পাথেদি যাব লাগিব সেইটো নিউৰেল পাথৱেদি ব্ৰেইনৰ সেইকেইটা মই ভবাৰ কাৰণে সেই পাথটোৱেদি গৈছে নে মই সেই ব্ৰেইনৰ সেই কেমিকেলকেইটা মানে নিউৰনকেইটা ফ্ল' হ'ল কাৰণে মই ভাবিছোঁ কোনটো শুদ্ধ সেইটোৰ ওপৰত ডিবেট এতিয়াও চলি আছে কিছুমানে কয় নিউৰনকেইটা যোৱাৰ কাৰণে তুমি ভাবিলা তেনেকৈ ভাবিলেতো আমি চব মেচিনেই হ'লোঁ নিউৰনকেইটাক যোনে যোৱাই আছে তেওঁৱে ডিচিশ্যনটো লৈছে আমি লোৱা নাই তো আমি যদি নিজে ইচ্ছা কৰি নিউৰনটো যোৱাব পাৰোঁ তাৰমানে আমাৰ কিবা এটা ইচ্ছা শক্তি আছে আমাৰ কনচিয়াছনেছ আছে সেইটো এটা মানে কুৱেশ্যন ডাঙৰ কুৱেশ্যন সেইটোৰ উত্তৰ বৰকৈ নাই কিন্তু এতিয়ালৈকে এই বস্তুখিনি নিউৰন হওক এইটো নিউৰ'ফিজিক্স কিবা নিউৰ'ফিজিক্সৰ ভিতৰতে পৰিব মই ইমান নাজানো কিন্তু মই যিকণ পঢ়িছোঁ সেইখনৰ ভিতৰত কৈছোঁ আৰু তাৰপিছতে আপুনি হায়াৰ ছেকেণ্ডেৰীলৈকে আমি ৰৈ গ'লোঁ শৈক্ষিক যাত্ৰাটো হায়াৰ ছেকেণ্ডেৰীৰ পৰা আপুনি তাৰপিছত মই JECত পঢ়িলোঁ ইঞ্জিনিয়াৰিং কৰিলোঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং JEC কিবা এখন কিতাপ আছিলে যে ইন্দ্ৰাণী শৰ্মাৰ নে কি কাৰ আছিলে মই পাহৰিছোঁ নামটো আমাৰ লগত যে আহিছে আমাৰ টিম মেম্বাৰ জিতৰ এইটো ইণ্টাৰেষ্টিং কাহিনী আছে JEC খুব ভাল কিবা এটা লিংক আছে মানে লিংক আছে আপুনি JECত পঢ়ি কেনেকুৱা পাইছিলে JECত পঢ়ি ভাল লাগিছিলে তাত মানে অকণমান প্ৰেক্টিকেল বস্তু শিকিব পাইছিলোঁ ইঞ্জিনিয়াৰিং কাৰণে আৰু মেথছ ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং ফুল অফ মেথছ কিন্তু দেই মানে তাত মেথছ বহুত শিকিলোঁ আৰু মেথছ কৰিলে কি হয় ব্ৰেইনটো অলপ আৰ্টিকুলেট হয় তাৰমানে ডিচিশ্যন মেকিঙত হেল্প হয় পিছত তাত পঢ়া মেথছকেইটা পিছত নালাগিবও পাৰে তুমি যেতিয়া ইণ্ডাষ্ট্ৰীত যাবা তাত মোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত যিখিনি পঢ়িলোঁ যিখিনি মেথছ কৰিলোঁ সেইখিনি ডাইৰেক্ট নালাগে তাত একোৱেই নালাগে কিন্তু সেইখিনি কৰাৰ কাৰণে মোৰ যিটো কালচাৰ হ'ল ব্ৰেইনৰ সেইটোৱে বহুত হেল্প কৰে পিছত আপুনি মানে JECত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ফিজিক্সৰ মাজত ডিফাৰেঞ্চটো কিমান হয় বহুত ফিজিক্সটো হৈছে এটা ভাষ্ট ছাবজেক্ট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংটো মেইনলি এপ্লিকেশ্যন মানে কোনটো ডিভাইচ বা কোনটো পাৱাৰ ছিষ্টেম ধৰা আমাৰ জেনেৰেশ্যনৰ পৰা আমাৰ ইয়ালৈকে পাৱাৰটো কেনেকৈ আহিলে কেনেকৈ কেবলছেদি পাৱাৰ লছ কম কৰিবলৈ কি কৰিব লাগে ট্ৰান্সফৰ্মাৰ যিবোৰ আমি ৰাস্তাত দেখোঁ সেইবিলাকো এটা ছাবজেক্ট তাৰপিছত তোমাৰ কণ্ট্ৰল ছিষ্টেমছ বুলি এটা থাকে তাৰপিছত তোমাৰ ডিজিটেল ছিষ্টেমছ এণ্ড লজিক ডিজাইন বুলি এটা থাকে মাইক্ৰ' প্ৰচেছৰ বুলি থাকে সেইবিলাক তাৰমানে প্ৰেক্টিকেল ডিভাইচ বস্তুবিলাক শিকিবলৈ পায় তাৰমানে তাত এতিয়া ছায়েন্স পঢ়ি থকা বা ইঞ্জিনিয়াৰিং এইবিলাক ছায়েন্সৰ বিষয়ে জনা ইহঁতৰ এই ষ্টুডেণ্টছখিনি বা মানুহখিনিৰ কাৰণে এইবিলাক একেবাৰে সহজ বস্তু কিন্তু এনেকুৱাখিনি মানুহ আছে যোনে মোৰ নিচিনা মানুহ যোনে এইবিলাক ছায়েন্সৰ ফিজিক্সৰ হওক বা ইলেক্ট্ৰিকেল এইবিলাক একো নাজানো মানে বহুত কথা জানিবলগীয়া থাকে বহুত ডাঙৰ এটা বিশাল পৰিসৰ আপুনি তাৰপিছতে আপুনি JECৰ পৰা ইঞ্জিনিয়াৰিং কমপ্লিট কৰি তাৰপিছত কি কৰিছিলে তাৰপিছত মই পৰীক্ষা দি চাকৰি পাইছিলোঁ কিমান বছৰত সেইটো 2015ত নেকি 15ত চাকৰি পাইছিলোঁ ক'ত চাকৰি পাইছিলে মই কেম্পাছ ইণ্টাৰভিউত বহিছিলোঁ মই TCSত পাইছিলোঁ কেম্পাছত TCSত পাইছিলোঁ কিন্তু মোৰ জইন কৰা নহ'লে অলপ গা বেয়া হ'ল মোৰ লাষ্টত অলপ ডিপ্ৰেশ্যন নিচিনা অকণমান গা বেয়া এটা হ'ল সেইকাৰণে মই সেইবাৰ জইন কৰিব নোৱাৰিলোঁ TCSত মোৰ ইচ্ছা এটা আছিলে কিন্তু বেংগলোৰ যোৱা বেংগলোৰত পষ্টিং হৈছিলে মোৰ আৰু তাৰপিছত মই ভাবিলোঁ অসমতে থাকিম তাৰপিছত মই APDCLত জইন কৰিলোঁ পৰীক্ষা দি পাইছিলোঁ কিন্তু তাত অকণমান ষ্ট্ৰেছ পালোঁ মই অকণমান চাকৰিটো অকণমান ষ্ট্ৰেছফুল মোৰ নিজৰে প্ৰব্লেম সেইটো আচলতে মই ষ্ট্ৰেছটো ল'ব নিবিচাৰিলোঁ সেইকাৰণে মই সেইটো ৰিজাইন কৰিলোঁ তাৰপিছত মই শিক্ষকতা বাছি ল'লোঁ
ৰিজাইন আপুনি কেইবছৰ চাকৰি কৰিলোঁ বুলি ক'লে? কেইবছৰ কৰা নাই, মই 4 মাহতে 4 মাহত এৰিলে। তাৰপিছতে আপুনি শিক্ষকতাৰ জীৱন আৰম্ভ কৰিলে। এইটো শিক্ষকতাৰ জীৱন আপুনি 2016 পৰা কিজানি আৰম্ভ কৰিছে? 16 শেষৰ পিনে আৰু মোৰ প্ৰথমতে অকণমান মন চন বেয়া লাগিছিলে যে ইমান কষ্ট কৰি চাকৰিটো পাইছিলোঁ, মই আকৌ নোৱাৰিলোঁ, এৰি দিব লগা হ'ল। মোৰ মায়ে ইমানকৈ নহ'লেও দেউতাই অকণমান মনটো বেয়া কৰিছিলে। মই দেউতাক তেতিয়া সকাহ দিছিলোঁ যে চাবা তুমি পিছত হাঁহিবা, তেনেকৈ কৈছিলোঁ। মোৰ মানে ভাল হ'ব, এদিন তুমি হাঁহিবা, আজি তুমি মনটো বেয়া কৰিছা, এদিন কিন্তু তুমি হাঁহিবা। আৰু সেইটোৱে হ'লগৈ কিন্তু পিছত মোৰ সেইকাৰণে ভাল লাগে। মই তাৰপিছত এই এজন ষ্টুডেণ্টছক পঢ়াবলৈ গ'লোঁ, ঘৰত পঢ়াবলৈ গ'লোঁ, গৈ পঢ়াইছিলোঁ। কাৰণ পটককেতো মই ইমান ষ্টুডেণ্ট নাপাওঁ, মোক কোনেও চিনি নাপায়। তো সেই এজনক পঢ়াই অকণমান ভাল হ'ল নেকি পঢ়োৱাটো, তেওঁলোকেও বহুতক ক'লে। তাৰপিছত পিছৰ বছৰৰ পৰা মোৰ ষ্টুডেণ্ট কিন্তু বাঢ়িলে। তাৰপিছত মই ঘৰতে অকণমান জেগা ঠিক কৰি লৈছিলোঁ, তাৰপিছত চেণ্টাৰ খুলিলোঁ। তাৰপিছত মই কলেজ প্ৰজ্ঞাতো জইন কৰিলোঁ। এতিয়া তেনেকৈ চলি আছোঁ, ভাল। আৰু মোৰ এটা এপো উলিয়ালোঁ, মই নিজৰ প্লে ষ্ট'ৰ এপ এটা উলিয়ালোঁ। তাত মোৰ গোটেই 11-12 লেকচাৰ্ছবিলাক আছে, আৰু সেইটো অসমীয়াত বুজাই থোৱা আছে। আমি এতিয়া যেনেকৈ কথা পাতিছোঁ তেনেকৈ বুজাই থোৱা আছে তাৰমানে। আচ্ছা, এইটো সুবিধাজনক হ'ব। সেইটো তাৰমানে ছাবস্ক্ৰাইব কৰিব পাৰে এটা মিনিমাম প্ৰাইচ দি পেলাই। আৰু সেইটোত মানে বহুত ৰিপিটেডলি চাব পাৰে ন ল'ৰা ছোৱালীবিলাকে। সেইটো দূৰৰ ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ আচলতে, সেইটো যিবিলাক যোৰহাটত নাই। আপুনি যিখিনি আপুনি এতিয়া শিক্ষকতা কৰি আছে প্ৰজ্ঞা একাডেমীত, তাৰ পৰা আপোনাৰ এটা ধুনীয়া এটা ক্লাছৰুম আছে আপোনাৰ ৰামানুজ কোচিং ক্লাছেছ। তাতো আপোনাৰ ধুনীয়া ষ্টুডেণ্ট এখিনি আছে, জীৱন গঢ়ি আছে, তেওঁলোকৰ চেষ্টা কৰি আছে। আপোনাৰ মানে এই শিক্ষকতাৰ মাজত আপুনি মানে চাকৰি এৰি পিনি এতিয়া সন্তুষ্ট নে? সম্পূৰ্ণৰূপে সন্তুষ্ট। মানে কেতিয়াবা এনেকুৱা হয় নেকি যে মানে মই চাকৰি এটা কৰি থকা হ'লে ভাল আছিলে নেকি? নাই, সেইটো কেতিয়াও নহয়। মানে এতিয়া ঘৰৰ মানুহ সুখী, মানুহো সুখী, ময়ো সুখী। এতিয়া বাকী মানুহে কি ভাবে মই নাজানো। সেইটো কেতিয়াবা এনেকুৱা হয় যে আপুনি হয়তো চাকৰিটো কৰি থকা হ'লে আপোনাৰ আমি বহুতে এনেকুৱা হয়, আমাৰ কাৰোবাৰ অৰ্থনৈতিকভাৱে দুৰ্বল হ'ব পাৰে ঘৰখন, হয়তো আপোনাৰ সবল আছিলে, সেইটো কাৰণে আপুনি সেইটো কিন্তু ফেক্ট হ'বই লাগিব। এনেকুৱা হয় আমাৰ সমাজত, মানে অসম বা ভাৰতৰ নিচিনা ঠাইত এনেকুৱা হয়, চাকৰি এটা পাবলৈ বহুত কষ্টকৰ হয়। চৰকাৰী চাকৰি তাতে বহুত কষ্ট কৰি মেলি চাকৰি এটা পায়, তাৰপৰা এৰি দিবলগীয়া হয়। এইটো মানুহৰ কাৰণে, এজন মানুহৰ কাৰণে বহুত ডাঙৰ কথা, মানে কাৰণ আপুনি ছেটিছফেকশ্যন নাপালে কাৰণে চাকৰি এৰি দিবলগীয়া হ'ল। কিন্তু আজিৰ অসমত এনেকুৱা বহু মানে যুৱক আছে, যুৱতী আছে, যিয়ে নেকি মানে একমাত্ৰ ঘৰখন চলাবৰ কাৰণে, অৰ্থনৈতিক দুৰ্বলতাৰ কাৰণে কি কৰিবলগীয়া হয়, সেই নিজৰ ছেটিছফেকশ্যন নাই কিন্তু এটা যন্ত্ৰৰ নিচিনা কাম কৰি থাকিবলগীয়া হয়। এনেকুৱা চিটুৱেশ্যন বহুত আছে কিন্তু, হয়নে কওকচোন? আমাৰ মানে বহুতৰ হয় এনেকুৱা যে পইচাটো মোৰতো পাবই লাগিব ঘৰখন চলিবলৈ, মোৰ ঘৰখনৰ চবৰে এটা আকাংক্ষা থাকে, চাকৰি এটা পালে মোৰ ঘৰখন এটা ধুনীয়া হাঁহি ওলাব। কিন্তু কেতিয়াবা বহুতৰ এনেকুৱা হয় যে চাকৰিটো কৰি আছোঁ, মন নাই, কিন্তু একো ছেটিছফেকশ্যন নাই। লাইফৰ এইম আছিলে, কাৰোবাৰ কোনোবা ছিংগাৰ হোৱা সপোন আছিলে, কাৰোবাৰ কোনোবা নিজৰ আৰ্টিষ্টিক মানে হেৰিটো, ক্ৰিয়েটিভিটিটো আৰু অকণমান বঢ়াব বিচাৰিছিলে, কাৰোবাৰ ক্ৰিকেটাৰ হোৱাৰ সপোন আছে, বহুত কিবা কিবি সপোন থাকে। তাৰ পিছতো মানুহে কি কৰিবলগীয়া, একমাত্ৰ পইচাৰ কাৰণে, ঘৰখন চলিবৰ কাৰণে, অৰ্থনৈতিক দুৰ্বলতাৰ কাৰণে কি হয়, বহুতে চাকৰি কৰি আছে। হয়তো এই খণ্ডটো চাই থকা, এই কথাখিনি শুনি থকা মাজতে এনেকুৱা বহুতখিনি যুৱক যুৱতী মানুহ ওলাব, যিয়ে নেকি নিজৰ হয়তো ক'ৰবাত সপোনটোক মাৰি কি কৰিবলগীয়া হৈছে, একমাত্ৰ পইচাৰ কাৰণে, ঘৰখন চলিবৰ কাৰণে, অৰ্থনৈতিক সবল হ'বৰ কাৰণে অৰ্থনৈতিকভাৱে চাকৰি কৰি আছে। আপুনি কিন্তু সেইটো ক্ষেত্ৰত এইটো ফেচ কৰিবলগীয়া হোৱা নাছিলে, নহয় জানো? সেইটো আচলতে দুটা কথা। এটা কথা, মোৰ চাকৰিটো মই ছেটিছফেকশ্যন নোপোৱা ইমান নহয়, মোৰ চাকৰিটো মোৰ ভাল আছিলে, মোৰ ড্ৰিম জব নিচিনাকৈ মই খুব ফূৰ্তিৰে চাকৰিটো আঁকোৱালি লৈছিলোঁ। কিন্তু সেইটো মই কৰিব নোৱাৰিলোঁ, অকণমান মোৰ নিজৰ ষ্ট্ৰেছ ৰিলেটেড প্ৰব্লেম আছিলে। মই কৈছোঁৱে, মোৰ সৰুতে অলপ ডিপ্ৰেশ্যনৰ প্ৰব্লেমো আছিলে। সেইকাৰণে অলপ ষ্ট্ৰেছ পালেই মোৰ মানে আউটপুটটো একদম কমি যায়, মোৰ ভাবিব পৰা চিন্তা নাইকিয়া হৈ যায়। সেইটো প্ৰব্লেমৰ কাৰণে মই এৰিব লগা হ'লহেঁতেনেই, উপায় নাই মোৰ। মই একদম কিবা এটা কৰি চলিলেও মোৰ কাৰণে সেইটো ছাকচেছফুল হ'লহেঁতেন, কিন্তু মই তেনেকৈ কৰি থাকিব নোৱাৰোঁ, তাৰমানে সেইটো চাকৰি সিমানটো ষ্ট্ৰেছ লৈ। সেইকাৰণে মইতো এৰিলোৱেহেঁতেন। কিন্তু তুমি কোৱা কথাটো সঁচা যে বহুতে তেনেকৈ অৰ্থনৈতিকভাৱে সবল নোহোৱাৰ কাৰণে চাকৰিটো এৰি দিবলৈ দিগদাৰ পায়। আৰু দিগদাৰ পায় নহয়, চাকৰিটো কৰি থাকিব লগা হয়, নিজৰ মানে ড্ৰিম চিমছবোৰ ছেক্ৰিফাইচ কৰি পেলাই চাকৰিটোৱে কৰি থাকিব লগা হয়। সেইটো একদম সম্পূৰ্ণ শুদ্ধ কথা। আৰু সেইটো কাৰণে অকণমান আমাৰ আগতে আমি প্ৰি প্ৰগ্ৰেমড হৈ যাওঁ আচলতে, যে আমি এইটো চাকৰি পালোঁ আৰু এটা ছ'চিয়েল কণ্ডিশ্যনিং আছে, চবেই কৈ দিয়ে যে তই এইটো চাকৰি এৰিবিনে, তেনেকৈ কৈ দিয়ে। তেতিয়া তাৰমানে তাহে আৰু কণ্ডিশ্যন হৈ যায়, এইটো চাকৰি পাইছিলে, ইমান কষ্ট কৰি পাইছে, তই এইটো এৰি দিবি নেকি? তেনেকৈ কৈ দিলে তাৰমানে আৰু সেইটো মানে ইচ্ছাটো আৰু কমি যায়।
সেইকাৰণে মোৰ সেইটো কিন্তু পেৰেণ্টছৰ ফালৰ পৰা মোৰ মানে যিটো দবাও বুলি কয় সেইটো নাছিলে আৰু দেউতাৰো এটা চাকৰি যিটো SBI চাকৰি কৰি তেওঁ ৰিটায়াৰ কৰিছিলে অৰ্থনৈতিকভাৱে মানে মিডল ক্লাছ ফেমিলি এটা আছিলোঁ ইমান অৰ্থনৈতিক প্ৰব্লেম নাছিলে সেইকাৰণে মোৰ চাগে ছাবকনচিয়াছ মাইণ্ডত হ'লেও সেইটো এটা খেল কৰিছিলে যে মই চাকৰিটো এৰিলেও হয়তো মোৰ চাগে একো নহয় সেইটো কাৰণে মই হয়তো 4 মাহতে এৰিব লাগিলে এৰিব পাৰিলোঁ কিন্তু হ'লেও মই ভাবোঁ যে মই 4 মাহত নেৰি মই 2 বছৰ হ'লেও এৰিলোহেঁতেন কিন্তু চাকৰিটো কাৰণ মই সেইটো মোৰ নিজৰ কাৰণে পৰা নাই চাকৰিটো বেয়া বুলি নহয় সেইটো বহুতে মোৰ লগৰে বহুতে কৰি আছে এতিয়া বহুত ভাল ভাল পোষ্টত আছে আৰু সেইটো মোৰ কাৰণে মই সোমাওঁতে মই বিৰাট ফূৰ্তিকৈ সোমাইছিলোঁ কিন্তু মই নোৱাৰি পেলাই মই কান্দিছোঁ চাকৰিটো এৰি পেলাই 2 দিন তাৰপিছত মই প্লেন বিলৈ গ'লোঁ প্লেন বি নহয় ঠিক মোৰ নিজৰ পেশ্যনলৈ গ'লোঁ আৰু পঢ়োৱাটো মোৰ তাৰমানে মই গীটাৰ শিকাইছিলোঁ আগতে মই তোমাক কৈছিলোঁ অলপ আগতে মই গীটাৰ শিকাওঁতে ল'ৰা ছোৱালীবিলাকে কয় যে ভাল শিকোৱা আৰু আগতে মই যেতিয়া স্কুলত পঢ়ি থাকোঁ তেতিয়া মানে কিবা এটা নুবুজিলে টিচাৰে কোৱাটো নুবুজিলে মোক সোধেহি আৰু মই কৈ দিয়াটো তাহাঁতি বিৰাট ভালকৈ বুজি পায় যে তই বিৰাট ভাল টিচাৰ হ'বি কিন্তু সেইবোৰ মনত পৰিলে লাহে লাহে তাৰপিছত মই পঢ়াবলৈ ল'লোঁ তাৰপিছত চলি গ'ল আৰু বেক বেঞ্চত বহি থকাকেইটা বেছি হয় এনেকুৱা যে ক্লাছৰ আগফালৰকেইটা বেছি বুজি পায় আগফালৰকেইটা বহাকেইটা সুধিব তই বুজাচোন এইটো কি বুজালে পৰীক্ষাৰ আগত এইটো পটককৈ বুজাই দেচোন লগৰকেইটা সুধিবলৈ বেছি ভাল পায় আপুনি মানে ফ্ৰণ্ট বেঞ্চাৰে আছিলে চাগে মই ছেকেণ্ড বেঞ্চাৰ আছিলোঁ মানে ফ্ৰণ্টে ধৰিব পাৰে ফ্ৰণ্টত যাবলৈ মোৰ অলপ সাহসটো কম আছিলে মই ইণ্ট্ৰভাৰ্ট আছিলোঁ আচ্ছা এতিয়া সেই বেক বেঞ্চাৰকেইটাই গৈ পিনি যেনেকৈ সোধেগৈ এইটো বুজাই দেচোন অলপ আপোনাক বোলে সেইটো মই ৰামানুজ বোলে মই ধৰিছোঁ বেক বেঞ্চত বহি আছোঁ একো বুজি নাপালোঁ মই আপোনাৰ ওচৰত গৈছোঁ বোলে এইটো ৰামানুজ বুজাইছোঁ তেতিয়া আপুনি খুব ধুনীয়াকৈ বুজাইছিলে চাগে বুজাইছিলোঁ কিন্তু সেইটো আৰু এটা কথা আছে যে লগৰবিলাকক সুধিবলৈও ভাল পায় কিছুমান কথা আমি এইটো সোধে টিচাৰে কি নুবুজিলা কোৱাচোন ইয়াৰ পৰা কি নুবুজিলা গোটেই চেপ্টাৰটোৱে যদি নুবুজিলোঁ আমি কি সুধিম কেনেকৈ কম এতিয়া গোটেই চেপ্টাৰটোৱে ডাউট ছাৰ তেনেকৈতো কৈ দিব নোৱাৰি লগৰটো ক'ব পাৰি আকৌ লগৰটোৱে ধুনীয়াকৈ প্ৰেক্টিকেলি বুজাই দিব এইটো বাদ দে এইটো নাহে এইটো পঢ় টিচাৰ হোৱা আৰু লগৰ হোৱাৰ মাজত ডিফাৰেঞ্চ আছে কিন্তু আপোনাৰ লগৰৰ মাজৰ পৰা শিক্ষকতাৰ এটা মানে হেৰিটো আহিলে আৰু মোৰ ভাগৰ নালাগিছিলে গীটাৰ শিকাই মোৰ ভাগৰ নালাগিছিলে সেইকাৰণে মই ভাগৰ নলগা কামটোৱে বাচিলোঁ অবভিয়াছলি আপুনি সেইটো কাৰণে আপোনাৰ এইটো পেশ্যন হ'ল আপুনি কাৰোবাক শিকাই ভাল পায় আৰু এতিয়া আপোনাৰ ষ্টুডেণ্টছখিনি মানে ৰেছপন্সটো কেনেকুৱা আপোনাৰ যেতিয়া প্ৰথমৰ পৰা এতিয়ালৈকে মানে কেনেকুৱা ষ্টুডেণ্টছ গ্ৰ' হৈছে অলপ বাঢ়িয়ে গৈছে প্ৰত্যেক বছৰ এতিয়া প্ৰায় চব বেটছ মিলাই মোৰ 100ৰ ওপৰত ষ্টুডেণ্ট থাকে আৰু তেনেকেই অফলাইন ক্ৰাউডটো তেনেকেই চলি আছে আৰু অনলাইন মোৰ এপতটো তেনেকৈ লিমিট নাই কিমান ষ্টুডেণ্ট থাকিব কিন্তু এতিয়া মোৰ লাহেকৈ 40টা মানে লৈছে এপটো আৰু সেইটো মই ভাবোঁ গ্ৰ' হ'ব কিন্তু কাৰণ তাত মই খুব ধুনীয়াকৈ মানে এবাৰতে বুজি পোৱাকৈ বুজাইছোঁ আৰু সেইটো বাৰে বাৰে চাব পাৰি কিন্তু অনলাইনৰ সেইটোৱে সুবিধা ৰেকৰ্ডেড লেকচাৰ তাত মই লাইভ লেকচাৰো কৰোঁ ৰেকৰ্ডেড লেকচাৰো আছে চব ধুনীয়াকৈ যেইবাৰ মন যায় স্পীডত মন গ'লে ৰিভাইজ কৰিবলৈ স্পীডতো শুনিব পাৰি যিটো টপিক লাগে পটককৈ বিচাৰি ল'ব পাৰিলা বা টিচাৰজনক পটককৈ কৈ দিব নোৱাৰি ন এইটো কওকচোন এইটো বুজিলোঁ বাৰু কিন্তু তাত স্কিপ কৰি লৈ পেলাই আপুনি সেইটোলৈ যাব পাৰে তাৰমানে আপোনালোকে চাব পাৰে প্লে ষ্ট'ৰতে পাব এপটোৰ নামটো এবাৰ কৈ দিওঁ ৰামানুজেছ কোচিং ক্লাছেছ এতিয়া এনেকুৱা হয় নেকি আপোনাৰ অনলাইন ক্লাছত কেতিয়াবা কিছুমান বস্তু যদি বুজি নাপালে আকৌ আপোনাৰ সোধাৰ যোৰহাটৰখিনিতো মোৰ ওচৰলৈ আহিব পাৰে আৰু নহ'লে লাইভ ক্লাছ কৰিব পাৰে আপোনাক আৰু পাৰ্চনেলি সুধিব পাৰে ফোনো কৰিব পাৰে ফোন নম্বৰ দিয়াই থাকে আৰু এটা কথা আপোনাৰ ওচৰলৈ মানে কিয় আহিব আপোনাৰ ওচৰত কি এনেকুৱা ধেৰ আছে কোচিং চেণ্টাৰ আছে টিউশ্যন চেণ্টাৰ আছে আপোনাৰ ওচৰত এনে কি বিশেষত্ব আছে যে ষ্টুডেণ্টছে আহিব আৰু একেলগে আপুনি 2টা উত্তৰ দিব আপোনাৰ ওচৰলৈ কিয় আহিব আপোনাৰ ওচৰত কি বিশেষত্ব আছে দ্বিতীয়তে হৈছে এজন ভাল শিক্ষক হ'বলৈ হ'লে কিহৰ প্ৰয়োজন মানে আপুনি যিহেতু ইমান বছৰ শিক্ষকতা কৰিছে 2টা উত্তৰ একেলগে মিলাই পিনি দিয়কচোন মোৰ ওচৰত কেলৈ আহিব সেইটো মানে এনেকৈ ক'ব লাগিব যে মই ষ্ট্ৰেইট টু দ্য টপিক যাওঁ যদি কোনো এণ্টাৰটেইনমেণ্ট নালাগে তেতিয়াহে মোৰ ওচৰলৈ আহিব লাগে আৰু ছিৰিয়াছ হ'লেহে আহিব লাগে তেতিয়া মই উঠাই নিব পাৰোঁ সেইটো মোৰ এটা ড্ৰবেকো কাৰণ মই একেবাৰে যিটো ল'ৰাৰ তাৰমানে একদম ইচ্ছা নাই পঢ়িবলৈ কিন্তু মোৰ ওচৰত মই মাৰি পিটি তাক পঢ়াবলৈ মন যোৱা কৰি দিব নোৱাৰোঁ তাৰমানে সেইটো মোৰ ড্ৰবেক এটা মই ড্ৰবেকটো খোলাখুলিকৈ কৈ দিছোঁ একেবাৰে যদি ইচ্ছা নাই তাৰ একেবাৰে টেণ্ডেঞ্চি নাই পঢ়া মই তাক বুজাই মেলি কাউন্সেলিং কৰি পঢ়িব পৰা কৰি দিব নোৱাৰোঁ কিন্তু তাৰ যদি ইণ্টাৰেষ্ট আছে ইণ্টাৰেষ্টটো আনিবও মই পাৰিম যদি ইণ্টাৰেষ্ট নাই কিন্তু যদি একেবাৰে বেয়া পায় ছাবজেক্টটো তেতিয়া মোৰ ওচৰত আহিব নালাগে কিন্তু মোক কোনখিনি নালাগে সেইটো কৈ দিছোঁ আৰু যাৰ বোলে অকণমান জানিবলৈ ইচ্ছা আছে তাক আৰু যি অকণমান কিউৰিয়চিটিটো আছে তাক মই উঠাই লৈ যাব পাৰোঁ আৰু মোৰ লেকচাৰবিলাক ষ্ট্ৰেইট টু দ্য টপিক হয়
তাৰমানে ডাইৰেক্ট মই টপিকত সোমাই যাওঁ, মই এনেই এণ্টাৰটেইনমেণ্ট নকৰোঁ। তাৰমানে এতিয়া বহুত এনেকুৱা কিছুমান মই চাওঁ ইউটিউবত বা তেনেকুৱা, পঢ়োৱাতকৈ বেছি চিঞৰে বেছি আৰু মানে এণ্টাৰটেইন কৰি থাকে, সেইকাৰণে ষ্টুডেণ্টবিলাকো বাৰে বাৰে আহিবলৈ বিচাৰে, কিন্তু সেইটো হয়, তাহাঁতৰ এডিক্টিভ হৈ যায়। মোৰ ক্লাছত হয়তো এডিক্টিভ নহ'ব, কিন্তু শিকিবলৈ পাব কিবা এটা। ভাল শিক্ষক হ'বলৈ কিহৰ প্ৰয়োজন? ভাল শিক্ষক হ'বলৈ মই ভাবোঁ নিজে বুজা কথাটো আৰ্টিকুলেটলি একদম খোকোজা নলগাকৈ ষ্টুডেণ্টৰ আগত ৰাখিব পৰাটোৱেই আটাইতকৈ বেষ্ট কোৱালিটি। এনেকুৱা মানে কেতিয়াবা এনেকুৱা হয়, এটা ষ্টুডেণ্টে টপিকটো বুজি পোৱা নাই, বাৰে বাৰে সুধি আছে, তেতিয়া আপুনি কোনোবাখিনিত ইৰিটেট হয় নেকি? ইৰিটেট হওঁ, কিন্তু মই নেদেখুৱাওঁ। ইৰিটেট হওঁ, ধৰা এতিয়া টপিকটো মই পটককৈ বুজি গ'লোঁ, আগৰটোৱে 10 বাৰ ক'লতো বুজা নাই, তেতিয়া অকণমান ইৰিটেশ্যন আহিবই। ইৰিটেশ্যন ইজ স্বাভাৱিক। এজ এ টিচাৰো মই ইৰিটেট হওঁ, কিন্তু মই খং নকৰোঁ। মই খং খুব কমেই কৰোঁ ল'ৰা ছোৱালী। কৰা কিজানি পোৱাই নাই, চবে জানিব মোৰ ষ্টুডেণ্টক মই খং কৰি পোৱা নাই, কিন্তু মোক খং নুঠে, কাৰণ তাহাঁতি কিবা এটা নাজানি পেলাইহে সুধিছে তাহাঁতি মোক, আৰু তাহাঁতি যেনিবা হাঁহিছে, মোকতো হাঁহা নাই। মই যদি এনেকৈ ভাবি লওঁ যে মোক হাঁহিছে, তেতিয়া মোৰ খং উঠি যাব। বেলেগ কথাটো হাঁহিব পাৰে, কিবা এটা তাহাঁতৰ হাঁহি উঠিব পাৰে টপিকটোৰ মাজত, বা বেলেগ বা মোকে হাঁহিছে যেনিবা, মইতো সদায় ভাবিলে নহ'ব। তাৰমানে সেইটো ইনফিৰিয়ৰিটি কমপ্লেক্স এটা যদি আহি যায় যে মোক হাঁহিছে তাহাঁতি, তেতিয়া তোমাৰ খং উঠি থাকিব। সেইটো হিউমিলিটি থাকিব লাগিব। সিমান জেনুইনলি কৈছে কিন্তু কথাবোৰ। এতিয়া মই মোৰ আগতে কোনোবা কেমেৰা সন্মুখত কৈছোঁ, মই ইৰিটেট নহওঁ বুলিয়ে জেনুইনলি ক'লে হ'লে, মই এই কুৱেশ্যনটো যেতিয়া সুধিলোঁ ইৰিটেট হয় নেকি, মই নহওঁ, এনেকৈ মানুহক ভাল লগাবৰ কাৰণে সেইটোৱে ক'লে হ'লে। আপুনি জেনুইন এনচাৰটোৰ কাৰণে থেংক ইউ। হয়তো হ'বই, মানে এইটো প্ৰেক্টিকেল কথা, মই হ'লেও হ'ম। আপুনি সেইটো যে মানে স্বীকাৰ কৰি কৈছে কথাটো। আৰু এটা কথা হয়, মানে বহু ক্ষেত্ৰত মানে এনেকুৱা হয়, ছায়েন্স নজনাৰ কাৰণে, মেথছ হওক বা ছায়েন্স নজনাৰ কাৰণে কোনোবাখিনিত এইখিনি ষ্টুডেণ্ট পিছ পৰি যাবলগীয়া হয় নেকি? আপুনি কি ভাবে? ছায়েন্সৰ দিশত যদি আগবাঢ়িবলৈ হয়, তেতিয়া ছায়েন্স নজনাৰ কাৰণেতো পিছ পৰি যাব, কিন্তু মই ভাবোঁ সামগ্ৰিকভাৱে মেথামেটিক্সটো, বিশেষকৈ ফিজিক্স ইমান নহ'লেও মেথামেটিক্সটো যদি জানে, তেতিয়া মানুহৰ কনফিডেঞ্চ লেভেলটো বহুত বাঢ়ে। ফিজিক্স জানিলে আৰু বাঢ়ে, আৰু ফিজিক্স জানিলে গোটেই ৱৰ্ল্ডখন কেনেকৈ কাম কৰি আছে ভৌতিকভাৱে, সেইটো আমি গম পাই যাওঁ। অলপ হ'লেও গম পাওঁ, অলপ হ'লেও তাত সোমাই যাওঁ, তেতিয়া বহুত বেলেগ ধৰণে চাব পাৰে পৃথিৱীখনক, আৰু এটা কনফিডেঞ্চ লেভেল এটা আহে বস্তুবোৰ জানিলে। এতিয়া এই মাইকটোৱে কেনেকৈ কাম কৰি আছে মই যদি চব জানি যাওঁ, তো মোৰ এটা সাংঘাতিক কনফিডেঞ্চ এটা আহিছে। মই নাজানো কিন্তু গোটেইবোৰ কেনেকৈ কাম কৰি আছে, অলপ চলপ জানো প্ৰিন্সিপলটো, কিন্তু গোটেইখিনি জানি লোৱাটো অসম্ভৱ আচলতে। মোবাইল ফোন এটা কেনেকৈ কাম কৰিছে গোটেইখিনি যদি তুমি জানা, তেনেকুৱা মানুহ হয়তো নায়েই এতিয়া আমাৰ যোৰহাটত। গোটেই কামখিনি যদি দেখাই দিব পাৰে যে এইটো এনেকৈ কৰিছে, এইটো এনেকৈ কৰিছে, ময়ো নাজানো, সেইটো মই অ'পেনলি ক'ব পাৰোঁ যে বহুতে নাজানে। কিন্তু যদি জানি যোৱা, তেতিয়া তোমাৰ সাংঘাতিক কনফিডেঞ্চ আহিব, আৰু তুমি কিবা এটা কৰিব পাৰিবাই জীৱনত। চ' বেছি বস্তু নালাগে, তুমি এটা বস্তুকে লোৱা, চব যদি তাৰ খুলি মেলি তুমি জানি যোৱা, তুমি অট'মেটিক তোমাৰ দুৱাৰখন খোল খাই যাব, বহুত জানিবলৈ পাবা তুমি। ধুনীয়া কথা কৈছে। আৰু এটা কথা, মানে কেতিয়াবা যেনেকৈ মই ক'লোঁ যে আপোনাৰ ছায়েন্স নজনাৰ কাৰণে এটা ষ্টুডেণ্ট পিছ পৰি যাবলগীয়া হয় নেকি, আৰু এটা কথাত কেতিয়াবা মাধ্যমৰ কাৰণে, কেতিয়াবা ইংৰাজী মাধ্যম ধৰিছোঁ সৰুৰ পৰা যোনে নেকি অসমীয়া মাধ্যমত পঢ়ি আছে, আমি এতিয়া অসমীয়া মাধ্যমত পঢ়া, ছায়েন্সত পঢ়িবৰ কাৰণে বা ছায়েন্সৰ বিশাল পৰিসৰটোত সোমাবৰ কাৰণে ইংৰাজী মাধ্যমৰ হ'বই লাগিব নেকি? আৰু এতিয়া ৰিচেণ্টলি ইংৰাজী মাধ্যমৰে গোটেই ছায়েন্সটো মানে কৰি দিয়া এটা পৰিকল্পনা কৰি আছে। তো এইটো ক্ষেত্ৰত আপুনি কি ক'ব, মানে যে অসমীয়া মাধ্যমৰ ষ্টুডেণ্টছখিনিয়ে ছায়েন্স জানিবৰ কাৰণে ইংৰাজী মাধ্যমত বহুত ক্ৰিটিকেল এটা আহি ফেচ কৰিবলগীয়া হয় চিটুৱেশ্যন, কি ভাবে আপুনি? মানে মাতৃভাষাটোতো ভালকৈ বুজিবই, কিন্তু মাতৃভাষাত গোটেইবিলাক টাৰ্মছ থাকিব লাগিব ফিজিক্সৰ, তেতিয়া আৰু বুজাবলৈ ভাল হয়। কিন্তু এতিয়া হায়াৰ ফিজিক্স পঢ়িবলৈ হ'লে তুমি ইংলিছত পঢ়িবই লাগিব, বা আৰু কি ভাষাত পাৰে মই নাজানো, কিন্তু অসমীয়াত গোটেইখিনি ফিজিক্স পঢ়িবলৈ পৰা মোৰ আশা যে সোনকালেই হ'বগৈ। কিন্তু বহুত টাৰ্মছ এতিয়া অসমীয়াত ৱৰ্ড নাই কিন্তু ফিজিক্সৰ চাবলৈ হ'লে, সেইটো কাৰণে, আৰু সেইবোৰ থাকিলেও সেইটো চবেই জনা হোৱালৈকে বহুত টাইম লাগিব। সেইকাৰণে হায়াৰ ফিজিক্স পঢ়িবলৈ ইংলিছটো লাগিব, কিন্তু স্কুললৈকে মই ভাবোঁ অসমীয়াত পঢ়িব পাৰে, মোৰ সেইটো ধাৰণা। আৰু তাৰপিছত কিন্তু অলপ শ্বিফ্ট কৰিবলৈ প্ৰব্লেমটো হয়, কিন্তু হায়াৰ ছেকেণ্ডেৰীত ইংৰাজীলৈ সেইটো নোহোৱা নহয়, সেইটো মই নুই কৰিব নোৱাৰোঁ। সেইটোৱে, আৰু আপোনাৰ মই দেখিছোঁ অলপ পিছ পৰি যায় তেওঁলোকক, সেইকাৰণে মই অকণমান বেলেগে গাইড কৰিবলৈও চাওঁ। মানে ময়ো সেইকাৰণে অসমীয়া পঢ়িলোঁ, মই ইংৰাজী মিডিয়ামৰ আছিলোঁ, মই অসমীয়া বহুত প্ৰতিশব্দ পঢ়িলোঁ, পঢ়ি পেলাই লাহে লাহে তাহাঁতক কেনেকৈ বুজাব পাৰি, মই অসমীয়া এতিয়া সমতল দাপোন, অৱতল লেন্স, উত্তল লেন্স, সেইবিলাক টাৰ্ম মই পিছত পঢ়িছোঁ,
মই চাকৰি এৰাৰ পিছত পঢ়িছোঁ আচলতে মানে আগতে ইমান নাজানিছিলোঁ এতিয়া মই ল'ৰা ছোৱালীক বুজাবৰ কাৰণে মই আকৌ অসমীয়া টাৰ্মবিলাকো শিকি লৈছোঁ কাৰণ বহুত 10 পাছ কৰি অসমীয়া মিডিয়ামৰ পৰা আহে আৰু তাহাঁতক বুজাবলৈ সেইবোৰ দৰকাৰ হয় আৰু এটা কথা হয় আপুনিতো ষ্টেণ্ড কৰিছিলে সেই সময়ৰ শিক্ষা ব্যৱস্থাটো এই সময়ৰ এতিয়াৰ শিক্ষা ব্যৱস্থাটো ডিফাৰেঞ্চ কেনেকৈ কৰিব আপুনি ডিফাৰেঞ্চ মেইন অবজাৰভেশ্যন কৰিলে ডিফাৰেঞ্চ যিটো পাওঁ সেইটো এতিয়া মাৰ্কছবোৰ বহুত বেছি পোৱা হ'ল সেইটো পাব লাগে নে নালাগে সেইটোলৈ মই নাযাওঁ কিন্তু মাৰ্কছ বেছি পোৱা হ'ল আগতে আমাক ইংলিছত ধৰা মই এনে এক্সাম্পল এটা দিছোঁ মই 526 মাৰ্কছ পাইছিলোঁ 600ৰ ভিতৰত তাৰ পৰাই মই ৰেংক পাইছিলোঁ এতিয়া সেইটোৱে ৰেংক নাপায় সেইটো এতিয়া কিছুমান কলেজত ছিটেই নাপায় অঁ সেইকাৰণে এতিয়া মাৰ্কছটো বহুত বাঢ়ি গ'ল আৰু এতিয়া এইটো এটা প্ৰব্লেম হৈছে যে মাৰ্কছ বাঢ়ি যায় 10ত সেইকাৰণে বহুত কনফিডেঞ্চ এটা অ'ভাৰ কনফিডেঞ্চ এটা ল'ৰা ছোৱালীৰ আহি যায় 11ত যে মই বহুত পাৰিলোঁ আৰু সেইটো মই দেখা পাইছোঁ বহুত ষ্টুডেণ্টৰ মাজত চবৰে নহয় আৰু তাহাঁতি বহুত পাৰিলোঁ বুলি পাৰি পেলাই 11ত যেতিয়া টান প্ৰশ্নবোৰ পায় আৰু তাত যেতিয়া নম্বৰ কমি যায় তেতিয়া পটককৈ হতাশাগ্ৰস্ত হয় ডিপ্ৰেশ্যনত আহি যায় আৰু এটা কথা হতাশাৰ কিন্তু কাৰণ যেনেকৈ আপোনাৰ ৰেংক পোৱাৰ পিছত যেনেকৈ মেডিয়া বাইটত দিয়ে মই 14 ঘণ্টা পঢ়িছিলোঁ মই 18 ঘণ্টা পঢ়িছিলোঁ মানে আপুনি কিমান ঘণ্টা পঢ়িছিলে মই 14 ঘণ্টা পঢ়া নাছিলোঁ আচলতে সেইটো সঁচাকৈ পঢ়েনে পঢ়ে কিন্তু সেইটো কথা এটা আছে কিমান ইণ্টেনচিটি দি পঢ়িছে এতিয়া তুমি যদি বেছি ইণ্টেনচিটি দি পঢ়া তুমি ফৰমষ্ট মেক্সিমাম পিক ইণ্টেনচিটি দি আধা ঘণ্টাতকৈ নোৱাৰি কিন্তু একে লেঠাৰে পঢ়িব সেইকাৰণে টিভি চিৰিয়েলবিলাক আধা ঘণ্টাৰ পিছত ব্ৰেক দিয়ে আধা ঘণ্টাৰ হয় কিমান দেৰিয়ে মন দিব পাৰে টাইম স্পেনটো এটেনশ্যন স্পেনটো সিমানেই সেইটো আৰু কমি আহি আছে সেইটো মেক্সিমাম এতিয়াতো এডবিলাক এনেকৈ স্ক্ৰল কৰে ন মনত সেইটোতো ডোপামিন চলি আছে তাৰমানে এই স্পাইক এটা আহিলে ডোপামিনৰ তুমি স্ক্ৰল কৰি চালা অকণমান ডোপামিন স্পাইকটো কমাৰ লগে লগে তুমি স্ক্ৰল কৰি দিলা সেইটো সাংঘাতিক বেয়া এটা তাৰমানে লক্ষণ সেইটোৱে তাৰমানে বিৰাট ধৈৰ্য কমায় আৰু ডিপ্ৰেশ্যন হোৱা এটা সাংঘাতিক ডাঙৰ কজ আৰু এই যিটো কথা সুধিছিলা ইমান ঘণ্টা পঢ়ে কিছুমানে ধৰা বহুত কিউৰিয়াছ থাকে তাহাঁতি বেছি সময় একেলেঠাৰে কনচেনট্ৰেট কৰিব নোৱাৰে কিন্তু কিছুমান ধৰা ইমান কিউৰিয়াছ নহয় তাহাঁতি বহুত দেৰি পঢ়ি থাকিব পাৰে কিন্তু এইটোও হয় যে হাৰ্ড ৱৰ্ক বিটছ টেলেণ্ট কিন্তু দেই হাৰ্ড ৱৰ্ক বিটছ টেলেণ্টেড হৈ পেলাইও তুমি যদি বেছি নপঢ়া তেতিয়া 14 ঘণ্টা পঢ়াটোৱে তোমাতকৈ আগবাঢ়ি যাব কিন্তু আৰু ইট শ্বুড বি লাইক ডেট আই মানে ছাপৰ্ট ইট যোনে সেইটো বনাইছে ভগৱান হওক বা যি ৰুলটো যোনে বনাইছে মই আই ছেকেণ্ড ডেট কাৰণ হাৰ্ড ৱৰ্ক শ্বুড বিট টেলেণ্ট নহ'লে টেলেণ্টেডকেইটাই আগবাঢ়ি গৈ থাকিব হাৰ্ড ৱৰ্ক কৰি একো নাপালে নহ'ব নহয় তুমি 10 ঘণ্টা পঢ়ি যদি আগবাঢ়িব পাৰা 1 ঘণ্টা পঢ়া চোকা ল'ৰাটোতকৈ দেন চ' বি ইট ধুনীয়া কথা কৈছে আৰু এটা কথা আপুনি এটা কোচিং চেণ্টাৰ এটা কোচিং ক্লাছেছ চলাই আছে আপুনি বুলি নহয় অসমতে আজিকালি বহুত বেছি আছে কোচিং ক্লাছেছ আছে বাহিৰৰ পৰা ইনস্পায়াৰ হৈছে বাহিৰৰ এনেকুৱা হৈছে মই নাম উল্লেখ নকৰোঁ কিন্তু বহুত আছে এনেকুৱা কোচিং মানে কৰ্চেছ আছে ক্লাছেছ আছে যিবিলাক সাংঘাতিক ধৰণে মানে এতিয়া মানে চবৰে মুখে আপুনি হয়তো ধৰিব পাৰিছে প্ৰত্যেকে তেওঁলোকে গোটেই শিক্ষা ব্যৱস্থাটোক ব্যৱসায় কেন্দ্ৰিক কৰিছে নেকি আপুনি এজ এ কোচিং চলাই থকা এগৰাকী শিক্ষক হিচাপে যে মানে এই কোচিং গোটেই যোনটো কম্পিটিশ্যন যে মোৰ ইয়াতকৈ ভাল হ'ব লাগিব তো এই কোচিং কম্পিটিশ্যনটোৱে মানে শিক্ষা ব্যৱস্থাটোক এটা ব্যৱসায় কেন্দ্ৰিক কৰি পেলাইছে নেকি ব্যৱসায় কেন্দ্ৰিক কৰিছে নাই মই নাজানো কিন্তু হয়তো তাৰ পৰা লাভ হৈছে বহুতৰ সেইকাৰণে হয়তো চলিছে কিন্তু মই এটা বস্তু দেখিছোঁ কিন্তু যে অকণমান ষ্টুডেণ্টবিলাকৰ চাইক'লজিটো ষ্টাডি কৰি তাহাঁতৰ উভতি অহা যিটো মেকানিজিম আকৌ চোৱা যিটো মেকানিজিম সেইটো ইনডিউচ কৰাবলৈ অকণমান যত্ন কৰা হৈছে নেকি মানে অকণমান এণ্টাৰটেইনমেণ্টটো দি পেলাই সেইটো মোৰ অকণমান দেখা পাওঁ আৰু এটা বস্তু হয় যে শিকিবলৈ পাব লাগিব শিকিবলৈ পোৱাটো যদি কম হৈ গৈছে আৰু এণ্টাৰটেইনমেণ্ট বেছি হৈছে তেতিয়াহ'লে সেইটো আমি নুই কৰিব লাগিব লাহে লাহে সেইটো এনেও কমি যাব যদি শিক্ষা ঠিক পৰিমাণে দি আছে তেতিয়া সেইটো চলি থাকিব মই ইমান এইটো জাজ নকৰোঁ যে মোৰটোৱে আটাইতকৈ ভাল হ'ব লাগিব কিন্তু মোৰ এটা জনাৰ আছে যে এনেকুৱা ষ্টুডেণ্টক মই কিন্তু ভাল কৰি দিব পাৰিম ষ্টুডেণ্ট লাগিলে তেনেকুৱা এতিয়া মই যিমানটা পঢ়াইছোঁ 100টাই থক 10 বছৰ লাগিলে 100টাই থক কিন্তু সেই 100টাক মই প্ৰত্যেক বছৰে ভাল কৰিব পাৰিছোঁ নাই মোৰ 1000টা হ'ব নালাগে তাৰমানে মই সেইটোৱে জানিব বিচাৰিছোঁ কিন্তু এতিয়াৰ কি হয় যিমান পাৰোঁ মানে পইচাৰ স্বাৰ্থত মানে যিমান ষ্টুডেণ্টছক গোটাব লাগে এডভাৰটাইজমেণ্ট কৰোঁ মই পূৰা পেপাৰ চেপাৰ দি মই গোটেই সাংঘাতিক ধৰণৰ প্ৰমোচনৰ নামতে খৰচ কৰিলোঁ কোটি টকা দেখিছে গম পাইছে তো তেওঁলোকেতো কেতিয়াও এতিয়া কোনোবা এখিনিত প্ৰথমতে এটা আৰম্ভ কৰিলে কোচিং ক্লাছেছ আৰম্ভ কৰি গোটেই ভাৰতবৰ্ষতে তেওঁলোকে স্প্ৰেড কৰিলে
এইটো ব্যৱসায় নিচিনা স্প্ৰেড কৰিলে, যেনেকৈ এখন দোকান খুলি সেইকেইটা নামতে হোটেল খুলি সেই একেখনৰ নামতে বেলেগ বেলেগ ঠাইত খোলেগৈ, কিন্তু সেই প্ৰথম যোনজন টিচাৰ থাকে সেই টিচাৰজনেতো জেগাত গৈ ক্লাছ নকৰেগৈ, গৈ ফিজিকেলি ক্লাছ নকৰেগৈ, তেওঁলোকৰতো অবভিয়াছলি এইটো ব্যৱসায় হৈ যায়গৈ এটা প্ৰকাৰত। ব্যৱসায় হ'বও লাগিব, কিন্তু ব্যৱসায় হ'ব লাগিব, এই ব্যৱসায়টোৱে মানে ষ্টুডেণ্টছৰ মানে কেপাচিটি বঢ়াবৰ কাৰণে, ষ্টুডেণ্টছক আনি নিজৰ মানে অৰ্থনৈতিক লাভালাভৰ কাৰণে যেতিয়া যাবলগীয়া হয়, এই ক্ষেত্ৰত মানে কোনোবাখিনিত মানে বহুত ষ্টুডেণ্টছক কেনেবাকৈ মানে এটা হেৰিয়ত আকৰ্ষণ কৰি মানে প্ৰথম পৰ্যায়ৰ যোনখিনি ৰিজাল্ট থাকিব, যোনটো এটা বিশেষ চেণ্টাৰৰ উন্নত ফলাফলক লৈ আকৰ্ষণ কৰিবলৈ চাব, তেতিয়া কি হয় বহুত ক্ষেত্ৰত ইচ্ছুক হৈ যায় যাবলৈ আগবাঢ়ি, যে এই কোচিং চেণ্টাৰটো ভাল দেই মই যাম। তো তেনেকুৱাখিনিত কি হয়, গৈ দেখে যে তাত গোটেই বাস্তৱিক সেইটো বেলেগ হয়, যে তাত যোনটো কোচিং চেণ্টাৰত ক্লাছ কৰিছিলে তাতহে আচলতে ভাল। তো এনেকুৱাকৈ এইখিনি ষ্টুডেণ্টছক ঠগি থকা হৈছে নেকি? মানে মই ঠগা শব্দটো নকওঁ, কিন্তু সেইটোৱে মানে টিচাৰ ফেকাল্টিটো চাব লাগে, ফেকাল্টি যদি ভাল হয় তেতিয়া যাব লাগে, এনেই নামটো চাই যাব নালাগে। মোৰ কথা সেইটোৱে, ফেকাল্টি যদি ভাল আছে যাওক, ফেকাল্টি যদি ভাল নাই নাযাব। সেইটোৱে, ফেকাল্টিজন আগতে চাই ল'ব লাগে কোনে পঢ়াইছে, যিজনে এডভাৰটাইজ কৰিছে তেওঁ পঢ়াইছে নে বেলেগ কোনোবাই পঢ়াইছে। আৰু এটা কথা হয়, আজিকালি মানে প্ৰাইভেট স্কুলবিলাকত যোনে মানে টিচিং কৰি থাকিব, এই স্কুলখনত গৈ ভালকৈ নপঢ়ায়গৈ, বহুতে একাংশ শিক্ষক থাকে, মই চব শিক্ষাগুৰুকে কোৱা নাই, বহুতে মানৱ সম্পদ গঢ়িবৰ কাৰণে অহৰ্নিশে কষ্ট কৰি আছে, দিনে নিশে নিজে ভাবে মই কিমান পৰ্যায়ত শিকাব পাৰিম কি, কিন্তু এইখিনি এনেকুৱা একাংশ শিক্ষক আছে এতিয়াও যিয়ে নেকি প্ৰাইভেট স্কুলত কৰি আছে, চেলেৰি বেছি নাথাকে জানেই। তো প্ৰাইভেট স্কুলৰ পৰা সেই ষ্টুডেণ্টছখিনিক নিজৰ এটা প্ৰাইভেট কোচিং মানে টিউশ্যন চেণ্টাৰ খুলি ল'ব, সেই ষ্টুডেণ্টছখিনিকে লৈ পিনি ব্যৱসায় কৰি থকা বহুতখিনি ষ্টুডেণ্টছো আছে। কিন্তু এই বস্তুটোক আপুনি কিদৰে চায়? সেইটো অকণমান আপুনি এখন কিন্তু মানে প্ৰাইভেট স্কুলৰ আপুনি ভাল নাম থকা প্ৰাইভেট স্কুলৰ শিক্ষাগুৰু, আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা নহয় চাগে মই শুনা মতে? মোৰ ক্ষেত্ৰত তেনেকুৱা নহয়, মোৰ খুব এজন দুজন সেইখনৰ পৰা আহিব পাৰে খুব যদি জোৰ কৰে। মই তাৰমানে মোৰ কোৱালিটি অফ টিচিংটোত গুৰুত্ব দিওঁ, তেতিয়া আৰু 1000 ষ্টুডেণ্ট আছে, বহুত আহিব। এখন স্কুলেতো নাই মই কৰাখন, বহুত ডিপ্ৰাইভ ষ্টুডেণ্টো আছে, বহুত দূৰৰ ষ্টুডেণ্ট আছে। মোৰ এপটো খোলা লক্ষ্যও সেইটোৱে হয় যে দূৰৰ ষ্টুডেণ্টবিলাকে ভালকৈ জানিবলৈ পাওক। এনেকুৱা কিছুমান ইণ্টেৰিয়ৰ জেগা আছে যিবিলাকত টিচাৰেই ভাল নাই, বা টিচাৰেই নাই, ধৰা ভাল টিচাৰটো বাদে দিয়া টিচাৰেই নাই, তেনেকুৱা জেগাটো যাতে অকণমান শিকিব পাৰে, তেনেকুৱাকৈ মই এপটো বনাইছিলোঁ। আৰু ভাল পঢ়ালে ষ্টুডেণ্ট আহিবই, সেইটো জোৰ পৰাই নাহক আহিবই। কিন্তু বহুতে মানে এনেকুৱা স্কুলখনত গৈ ক্লাছটোত কেতিয়াবা মানে হয়তো বেছি এফৰ্টছ যিমানখিনি দিব পাৰে সিমানটো নিদিয়ে, কাৰণ মোৰ কোচিং আছে, মোৰ টিউশ্যন চেণ্টাৰ আছে, মই তাতে পঢ়াম, তেতিয়া মই পামো বেছি, তেনেকুৱা নিচিনা ভাবে। সেই ধাৰণাটো কিন্তু লৈ থকাটো বহুত ডাঙৰ এটা মাৰাত্মক ভুল। মানে সেইটো অলপ দিনৰ পিছত কিন্তু সেইটো গম পাই যায়, ষ্টুডেণ্টেও গম পাই যায়, আৰু ৰেচপেক্টটো কমি যায় তেতিয়া অকণমান, মোৰ সেইটো ফিল হয়। আমি যথেষ্ট সময় কথা পাতিলোঁ, ভাল লাগিছে কথা পাতি। তাৰপিছতে আমি এতিয়া প্ৰাইভেট স্কুলৰ কথা পাতি আছোঁ, এতিয়া বাৰু লাহে লাহে চৰকাৰী স্কুলবিলাক অকণমান উন্নত হৈছে, আমিও চৰকাৰী স্কুলতে পঢ়া, মানে অলপ উন্নত হৈছে এতিয়া আমি দেখিছোঁ বাৰু। এতিয়া চৰকাৰী স্কুল আৰু প্ৰাইভেট স্কুলৰ মাজত আপুনি ডিফাৰেঞ্চিয়েট কেনেকৈ কৰে? মানে প্ৰাইভেট স্কুলক বেছি মানে যাব লাগে নে চৰকাৰী স্কুললৈ যাব লাগে? চৰকাৰী স্কুলক আৰু মানদণ্ড উন্নত কৰিব লাগে নে কি ভাবে আপুনি? চৰকাৰী স্কুলত মই ভাবোঁ শিক্ষাগুৰুসকল বেছ ভাল আছে এতিয়া, নতুন চাম যিজহৰ আহিছে, আৰু আগৰো ভাল ভাল টিচাৰ মই দেখিছোঁ চৰকাৰী স্কুলত, গতিকে চৰকাৰী স্কুলত যাব লাগে মোৰ মতে। আৰু এতিয়া বহুত ভাল কৰিছে, চৰকাৰী স্কুলত গ'লে অকণো মানে মই এইটো নাভাবোঁ যে কম শিক্ষা পাব, কিন্তু এইটো এটা টেণ্ডেঞ্চি হৈ যায় মানুহৰ প্ৰাইভেট স্কুলত দিম বুলি, আৰু তাত এটা অকণমান কমাৰ্চিয়েল এছপেক্ট এটাও আছে। একজেক্টলি সেইটো এটা অকণমান আছে, মানে প্ৰাইভেট স্কুলত দিলে অকণমান মানে স্কুলখনৰ ৰেপুটেশ্যনৰ কথা আহি যায়। চব মানে চৰকাৰী চাকৰিটো লাগিব, কিন্তু স্কুল কিন্তু প্ৰাইভেটতহে দিব, প্ৰাইভেটতহে লাগে। সেইটোৱেই তো মানে এনেকুৱা চৰকাৰী স্কুলবিলাকক প্ৰাইভেটৰ নিচিনা মানে বহুত ধুনীয়া এটা পৰিকাঠামো গঢ়ি তুলিব পৰা নাযাবনে? সম্ভাৱনা যাব, নিশ্চয় যাব, কিয় নাযাব, নিশ্চয় যাব। আৰু এই পাঠ্যপুথিবিলাকক লৈ আপোনাৰ দৃষ্টিভংগী কি? এতিয়া পাঠ্যপুথিবিলাক অকণমান ব্যৱহাৰিক হৈছেই, আগতে ইমান বেছি ব্যৱহাৰিক নাছিলে, এতিয়া NEP অহাৰ লগে লগে মানে যিমানেই ইম্প্ৰুভমেণ্ট নকৰক, পাঠ্যপুথিত যিটো থাকিব সেইটো আমি কামত গৈ লগাব পৰা কেতিয়াও হৈ নাযায়। সেইটো ইয়াতো নাযায়, আমেৰিকাতো নাযায়, পাঠ্যপুথিত আগৰবিলাকে পঢ়ি থাকিব লাগিব, কিন্তু সেইটো পঢ়িলে আমাৰ কালচাৰ হ'ব ব্ৰেইনটোৰ, সেই ব্ৰেইনবিলাকে চিলেক্ট কৰে ইণ্টাৰভিউত বা য'ত আমি চাকৰি কৰিম, তাত ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিংটোহে মেইন আচলতে, তাতহে তুমি কৰিব লগা কামখিনি শিকিবা।
তুমি এইটো ভুল ধাৰণা নল'বা যে মই ইঞ্জিনিয়াৰিঙতে চব শিকি ল'ম তাৰপিছত মই চাকৰিটো ডাইৰেক্ট গৈ কৰিমগৈ আৰু তাত আকৌ বহুত ফাৰ্ষ্টৰ পৰা শিকিব লাগিব আকৌ জুনিয়ৰ তাত তুমি চ' সেইটো থাকিবই চ' আমি এইটো ক'ব নোৱাৰোঁ যে ৰেলেভেঞ্চ নাই এতিয়া A+B² ক'ত লাগিব কেতিয়াও মই জীৱনত ইউজ কৰা নাই সেইটো আচলতে এটা মূৰ্খ প্ৰশ্ন এটা মানে মূৰ্খ কথা এটা কাৰণ A+B² তুমি যেতিয়া তুমি ভাঙিব জানিবা তাৰ যেতিয়া এলজেব্ৰাবোৰ কৰিবা যেতিয়া ফৰ্মুলাবোৰ এনালাইচিছ কৰিবা তোমাৰ ব্ৰেইনৰ বহুত নিউৰেল পাথৱেজ খোল খাব তেতিয়া তোমাৰ ফাইনেলি গৈ ডিচিশ্যন মেকিঙত বহুত হেল্প হয় এই মেথছটো সেইকাৰণে লাগে কনফিডেঞ্চটোৰ কাৰণে কিন্তু প্ৰেক্টিকেল লাইফত ইমান বেছি একো কাম নাই আকৌ এই মানে মানে এতিয়া A+B² খিনি কি কাম আছে A+B² তুমি দুটা নম্বৰ মানে প্ৰেক্টিকেল লাইফত কৈছোঁ এতিয়া মই মোৰ নিচিনা সাধাৰণ মানুহ এটাৰ কাৰণে কৈছোঁ সাধাৰণ মানুহ এটা এনেই ইয়াত দেখা বস্তুবিলাকৰ মাজত মই দেখাই দিব নোৱাৰিম কিন্তু নাম্বাৰটোতো এটা মিনিং আছে ন 2+2 সদায় 4 হ'ব তুমি যি থিয়ৰী নলগোৱা 2+2 যি ইউনিভাৰ্চতে নোচোৱা 2+2 4 হ'ব চ' মেথামেটিক্সৰ এটা ইউনিক আইডেণ্টিটি আছে আৰু 2+2 হোল² কৰি দিলে তুমি A+B² বা 2+3 কৰি দিলে সেইটো ফৰ্মুলাই ভাঙিলেহে তোমাৰ শুদ্ধ উত্তৰটো ওলাব 5² ওলাব তাৰমানে মই ক'ৰবাত পাইছিলোঁ দেই মানে মই তালৈছোঁ বজাৰত কল কিনিবলৈ গৈছোঁ তাত মই sin θ cos θ A+B² সূত্ৰ প্ৰয়োগ কৰি মই কল কিনিবলৈ নাযাওঁ আপেল কিনিবলৈ নাযাওঁ কিন্তু মানে সাধাৰণ মানুহ এটাৰ কাৰণে মানে এই sin θ cos θ এইবিলাক কাম আহে নাই কিন্তু সাধাৰণ মানুহে ঠেলা ওলা এটাও জানে যে ঠেলাখন টানিবলৈ উজু নে ঠেলিবলৈ উজু কোৱাচোন কোনটো উজু মোৰ কনফিউজ দেই তাত sin θ cos θ সোমাই আছে কিন্তু সেইটো নপঢ়িব পাৰে নজনাকৈ জানি গ'ল ইনষ্টিংটিভলি জানি গ'ল কিন্তু তুমি যদি এনালাইচিছ কৰিবা ঠেলাখন ঠেলে কেলে নে টানে কেলে ঠেলাখন টানিবলৈ সহজ নে ঠেলিবলৈ সহজ কোৱাচোন ঠেলা যেতিয়া ঠেলিবলৈ হ'ব চাগে হয় দুটা কথা আছে ইয়াতো ঠেলাখন যেতিয়া আমি টানো তেতিয়া আমি এটা এংগুলকৈ টানো চাবাচোন এনেকৈ ওপৰলৈ টানো সি সমান হৈ এনেকৈ নাটানে এনেকৈ টানিলে তাৰ ৱেইটৰ এটা কম্পনেণ্ট এপাৰেণ্ট ৱেইটটো কমি যায় সেইকাৰণে তাক টানিবলৈ সহজ আৰু ঠেলোঁতে এনেকুৱাকৈ ঠেলোঁ চ' এটা কম্পনেণ্ট মাটিৰ লগত মিলি যায় সি তাৰ কণ্টেক্টটো বঢ়ায় সেইকাৰণে ফ্ৰিকশ্যন বাঢ়ি যায় সেইকাৰণে তাক ঠেলিবলৈ দিগদাৰ কিন্তু সি ঠেলে কিন্তু কাৰণ ঠেলোঁতে তাৰ বডি ৱেইটটোৱে তাক হেল্প কৰে চ' আচলতে ঠেলাটো সহজ টানাটো সহজ যদি ফ'ৰ্চৰ ফালৰ পৰা যোৱা টানিবলৈ কম ফ'ৰ্চ লাগে কিন্তু ঠেলোঁতে বেছি ফ'ৰ্চ দিছা কিন্তু সি ঠেলিছে কেলৈ কাৰণ তাৰ ঠেলিবলৈ সহজ লাগিছে তাৰ বডি ৱেইটটো সি দি দিছে চ' তাত sin θ cos θ সোমাই আছে তুমি যদি এনালাইচিছ কৰিবা সেই ছায়েন্সত সেইটোৱে লাগিব তাৰমানে মই যদি সৰুতে আপোনাৰ নিচিনা টিচাৰ এজন পোৱা হ'লে মোৰ তেতিয়া ছায়েন্স আৰু মেথছৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে হ'লে আজি মই চাগে কিবা এটা ভাল ইঞ্জিনিয়াৰে হৈ থাকিলোঁ হ'লে এতিয়া ভাল হৈ আছা কি বেয়া হৈছে নহয় মানে ছায়েন্সৰ প্ৰতি একদম মানে গুৰ মাৰি দিছিলে ন মোক ছায়েন্সক গুৰ মাৰিলোঁ মেথছক গুৰ মাৰিলোঁ সৰু মেট্ৰিক পিছত এতিয়া মোক মানে এতিয়া মোক মাৰি আছে মানে নহ'লে মই মেট্ৰিকত চাগে মই ষ্টেণ্ড কৰিলোঁ হ'লে অলপমান কমিলে আৰু কিমান কমিলে বেছি নহয় 195 মান কমিলে ভাল কমিছে এই ছায়েন্স আৰু মেথছটো বুজি নাপালোঁ আপোনাৰ নিচিনা মানে এই সহজে বুজিব নোৱাৰিলোঁ আৰু মানে বহুত ক্ৰিটিকেলি মানে একদম টান পালোঁ মানে একদম এনেকুৱা মই একদম সঠিক ৰিয়েকশ্যন আহিছে মেথছৰ কিবা এটা মোক কৰিবলৈ দিছে এনেকুৱাই আহিব মানে মোৰ এতিয়া আপুনি যিমান ধুনীয়াকৈ মানে ছায়েন্সৰ বস্তু এটা কিমান ধুনীয়াকৈ বুজাইছে আপোনাৰ ওচৰত সা সৰঞ্জামো যিমান গাল লিখিছোঁ মানে মই এইবিলাক দি যদি প্ৰেক্টিকেলি বুজালে হ'লে হয়তো মোৰ আজি ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে হ'লে যদি জেনুইনলি কওঁ মানে কিন্তু মই সঁচাকৈয়ে মানে মেথছত মোৰ এনেকুৱা আছিলে মই মেট্ৰিকৰ সময়ত কিজানি মই মেথছৰ যোনখিনি সূত্ৰ বা উপবাদ্য এনেকুৱা ধৰণৰ কিবা কিবি আছিলে মই মুখস্থ কৰিছিলোঁ অংক মুখস্থ কৰি মই মানে হয়তো মানে পাছ কৰিছিলোঁ কিন্তু মোৰ বাকীকেইটা ছাবজেক্ট ভাল আকৌ বুজিছে মোৰ মেথছটো বেয়া হ'ব পাৰে কিন্তু বাকীকেইটা ছাবজেক্টত মোৰ সাংঘাতিক ইণ্টাৰেষ্ট ভাল আৰু হয়তো আজি মই তাৰ পৰৱৰ্তী সময়ত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়তো পঢ়িলোঁ বা শিক্ষকতাও কৰিলোঁ কিন্তু মই ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট নাথাকিব পাৰে মই আৰ্টছৰ প্ৰতি থাকিব পাৰে সেই সৰুতে হয়তো বহুতৰ সপোনবিলাকৰ কাৰণেও নিজৰ ড্ৰিম এটা ধৰি লৈছোঁ কাৰোবাৰ মানে ইঞ্জিনিয়াৰিঙৰ বস্তুটো কনচেপ্টটো ভাল লাগে চিকিৎসকৰ কনচেপ্টটো ভাল লাগে কিন্তু সেই তাত যাবৰ কাৰণে যোনখিনি শিক্ষা ব্যৱস্থাটো সেই ব্যৱস্থাটোত সোমাই যাবলৈ ভয় কৰে ড্ৰিমবোৰ আচলতে সলনি হৈ থাকিব লাগে দেই ড্ৰিম একদম সৰুতেই লৈ লোৱা ড্ৰিমটোৱে যে ট্ৰু হ'লে তুমি ছাকচেছফুল হ'বা সেইটো নহয় মোৰ সৰুতে ৰকেট চাইণ্টিষ্ট হোৱাৰ ইচ্ছা আছিলে তাৰপিছত এইটো চেঞ্জ হ'ল লাহে লাহে মই যেতিয়া নিজকে গম পালোঁ নিজকে গম কেতিয়া পায় হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতহে পায় মই কিহত ভাল বা গ্ৰেজুৱেশ্যন কৰি থাকোঁতে পায় তাৰপিছত মই গম পালোঁ যে মই অকণমান ইঞ্জিনিয়াৰিংটো মই ভাল পাইছোঁ মই অকণমান টেকনিকেল লাইনত যাম তাৰপিছত লাহে লাহে মই পিছত উপলব্ধি কৰিলোঁ যে মোৰ শিক্ষাদানটো মোৰ অকণমান জিনতো আছে আৰু মই অকণমান ভালকৈ আৰ্টিকুলেটকৈ বুজাব পাৰোঁ বস্তুবিলাক
সেইকাৰণে সেইটো চাগে হেল্পফুল হ'ব মই খুব মানে সোচে সমঝে তৰফ চে মানে লৈছোঁ তাৰমানে কোৱাটো বেয়া হৈছে বহুত ডাঙৰ আৰু গধুৰ দায়িত্ব শিক্ষকতাটো সমান ডাঙৰ দায়িত্ব আৰু মানে সমাজখন পৰিৱৰ্তনৰ কাৰণে দেশখন পৰিৱৰ্তনৰ কাৰণে মানৱ সম্পদ গঢ়িবৰ কাৰণে শিক্ষকজনেই প্ৰথম মাক বাপেকৰ পিছতে গতিকে ভাবোঁ আপুনি এগৰাকী ভাল শিক্ষক হৈ মানে ভাল কাম কৰি যাওক আমাৰ শুভকামনা সদায় আছে আমি কথা পাতোতে যথেষ্ট সময় মানে ভাল লাগিলে যথেষ্ট সময় হ'ল ফিজিক্সৰ কথা নতুন নতুন কথা জানিলোঁ আপোনাৰ বিষয়ে জানিলোঁ ভাল লাগিলে শেষত আপোনাৰ এতিয়া আপুনি এনেদৰে আপোনাৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিছে আপোনাৰ পৰিকল্পনা কি কেনেদৰে আগবাঢ়ি যাব মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আপোনাক কেনেকৈ নিজকে মানে দৃঢ় কৰিব মানৱ সম্পদ গঢ়িবতো লাগিবই আৰু মই ওলাই নাহিলে কোনোবা বেলেগো আহিব কিন্তু মই ভাবোঁ বৰ বেছি দূৰলৈ মই নাভাবোঁ আগতে ভাবিছিলোঁ তাৰপৰা মোৰ বহুত লোকচানো হ'ল বহুত দূৰলৈ ভাবিলে তাৰমানে ওচৰত কি অপৰচুনিটিজ আছে সেইবোৰ হেৰাই যায় এনেকৈ বহুত দূৰলৈ চাই থাকিলে তোমালোকে পেৰিফেৰেল ভিজনটো নেদেখা চাবাচোন ছাইডত যিবোৰ দেখি থাকি সেইবোৰ নেদেখি দূৰলৈ চাই থাকিলে ওচৰত চালে কিন্তু তুমি গোটেই এই চশমাৰ ফ্ৰেমটোও দেখি থাকিবা এনেকৈ তুমি যে দেখি আছা এই তেনেকৈ মই মাইক্ৰ' এম্বিচিয়াছ তাৰমানে পটক কাইলৈ এটা এইম ল'লোঁ সেইটো মই কমপ্লিট কৰিব পাৰিছোঁ নাই তেনেকৈ কৰি থাকোঁতে পটককৈ এটা ডাঙৰ এইম এটা মই দেখা পাম সেইটো হয়তো বহুত ভালো হ'ব পাৰে মই এতিয়া ভাবি লোৱাটোতকৈ আগতে মই প্ৰি ডিটাৰমাইন নকৰোঁ মই কি কৰিম মই গৈ থাকিম কিন্তু ভাল কাম কৰি গৈ থাকিম বুলি ক'ব পাৰে চিয়'ৰলি মানে বহুত চাইণ্টিফিকেলি মানে গোটেই এনচাৰটো দিছে মই সেনেকৈ চশমাখন চাইছোঁ হয় কথাটো মানে যে দূৰলৈ চালেতো মইতো একো দেখি নাপাওঁ মানে বহুতে মানে ফিলচফিকেল কথা কয় ছায়েন্সৰ জৰিয়তে আপুনি ফিলচফিকেল কথা কিছুমান কৈছে সেইখিনি ভাল লাগিলে আমি অনুষ্ঠানটো সামৰিবৰ হ'ল শেষত আপোনাৰ কথা পাতি কেনেকুৱা লাগিলে খুব ভাল লাগিলে তোমালোকলৈ একদম মানে বেষ্ট উইচেছ থাকিলে তোমালোক আগবাঢ়ি যোৱা কথা পাতিটো খুবেই ভাল লাগিলে আৰু এনেকুৱা আৰু পডকাষ্ট আমি দেখিবলৈ পাম বুলি আশা কৰিলোঁ চাই থাকিব দ্য বেক বেঞ্চাৰ্ছ ধন্যবাদ